এটা পাথৰ দিছিলে, শিল, খুব চিকমিকিয়া শিল এটা দিছিলে, ডাঙৰ। কৈছে যে এইটো তুমি বজাৰত মূল্য নিৰ্ধাৰণ কৰা। তেওঁ বজাৰলৈ আহি তেওঁ পাচলিৰ দোকানী এজনক সুধিলে যে মই এইটো বিক্ৰী কৰিব খোজো। পাচলিৰ দোকানীটোৱে এইটো চাই মেলি ক'লে যে দিয়া মই কিনি ৰাখিম, 20 টকা এটা দিম তোমাক। বোলে এইটো কি কৰিবা তুমি? বোলে মোৰ এই 50 গ্ৰামৰ দগাটো নাই, হেৰালে, গতিকে এইটো 50 গ্ৰাম হ'ব, সেইটোকে মই দগা হিচাপে ব্যৱহাৰ কৰিম পাল্লাৰ। বোলে দিয়ক মই বিক্ৰী নকৰোঁ, গুচি আহিলে। গুৰুক আহি ক'লে যে 20 টকা দিছে পাচলিৰ দোকানীয়ে। গেলামাল দোকানীয়ে অকণমান বঢ়াই দিলে, আৰু কোনোবা দোকানীয়ে তাতকৈ অকণমান বঢ়াইছে। কিন্তু তেওঁ যেতিয়া এগৰাকী সোণাৰীৰ দোকানলৈ গ'ল, সোণাৰীয়ে ক'লে যে ইমান এইটো তুমি ক'ত পালা? কোৱা তোমাক কিমান লক্ষ টকা লাগিব, এইটো মোক লাগে। বোলে কিমান লক্ষ দিবা? যে ইমান লক্ষ দিম। তেতিয়া আহি তেওঁ গুৰুক ক'লে যে গুৰুদেৱ, এইটো ইমান লক্ষ দিছে সোণাৰীৰ দোকানীয়ে। তেতিয়া কৈছে যে শুনা, এইটো এটা মূল্যৱান পাথৰ যাৰ নাম পৰশমণি। এই পাথৰটো মূল্য সকলোৰে হাতত বেলেগ বেলেগ হৈ গ'ল। যাৰ যিমানখিনি চিন্তাৰ সামৰ্থ্য সেই অনুযায়ী তাক মূল্যাংকন কৰিছে। এই মনুষ্য শৰীৰটোকো ব্যক্তিজনৰ চিন্তাৰ পৰিধিৰ ভিত্তিতহে তেওঁ মূল্যাংকন কৰে। যিদিনাখন আধ্যাত্মিক দৃষ্টিভংগীৰে তেওঁ গম পাব যে তেওঁ যিটো জন্ম লৈছে এই জন্মটো আটাইতকৈ দুৰ্লভ, ব্ৰহ্মা আদি দেৱতায়ো আপোনাৰ নিচিনা মনুষ্য হ'ব খোজে, আপুনি সিদিনা গম পাব যে এই মনুষ্য শৰীৰটোৰ কিমান মূল্য। সেইকাৰণে মই কৈছোঁ যে নিৰাশাত ভুগিব নালাগে। বাপচন্দ্ৰ মহন্তই এখন গ্ৰন্থ লিখিছিলে ভাৰতীয় দৰ্শনৰ ওপৰত। তেখেত বৈকুণ্ঠী হৈছে। গ্ৰন্থখনৰ পাতনিত মই হায়াৰ ছেকেণ্ডেৰীত পঢ়ি থাকোঁতেই তেতিয়া মই পঢ়িছিলোঁ। তাত মানে তেওঁ পাতনিত এটা কথা লিখিছে সেই সময়তে, আজিৰ পৰা বহু বছৰ আগত, যে আজিৰ তাৰিখত পৃথিৱীৰ আটাইতকৈ ধনী দেশ, প্ৰযুক্তিৰে গিজগিজাই থকা দেশ বুলি ক'লে যিসমূহ দেশৰ নাম মানুহৰ মুখলৈ আহে, সেই দেশসমূহত কিন্তু আৰু এটা বস্তু সংলগ্ন কৰিব পাৰি। অৰ্থাৎ টকা পইচা প্ৰযুক্তি বিজ্ঞানেৰে গিজগিজাই থকা দেশসমূহৰ পৰিসংখ্যাৰ দৃষ্টিত এটা বিশেষ তথ্য পোহৰলৈ আহিছে যে সেই দেশসমূহত আত্মহত্যা আৰু বিবাহ বিচ্ছেদো বহুত হয়। কিন্তু যিটো পৰিমাণ ভাৰতবৰ্ষত খুব কম, আজিকালি অৱশ্যে ভাৰতবৰ্ষতো এই সংখ্যা বাঢ়িবলৈ লৈছে। আপোনালোকে মন কৰিব যে টকা পইচা বা সকলো টেকন'লজি, সকলো বিজ্ঞান ব্যৱস্থা সকলো থকাৰ পিছতো কিয় তেখেতলোকৰ মনলৈ নিজক আত্মহনন কৰাৰ কথা মনলৈ আহে? কিয় তেওঁলোকে এগৰাকী মহিলাৰ লগতে সংসাৰ বা এগৰাকী মহিলাই এজন পুৰুষৰ লগতে গোটেই জীৱন সংসাৰ কৰাৰ যিটো মানে দৃঢ় মনোবৃত্তি, সেইটো কিয় ল'ব নোৱাৰে? সেইকাৰণে তেওঁলোকে কাপোৰ সলোৱা দি মানে সম্পৰ্ক সলায়। ভাল লাগিছে আছে, আৰু কেইদিনমান পিছত মানে ইজনে আনজনৰ লগত সলনি কৰে সম্বন্ধ। কিন্তু ভাৰতবৰ্ষত বৈবাহিক সম্বন্ধক 7 জনমৰ সম্বন্ধ বুলি ধৰা হয়। আজি মোৰ পত্নীগৰাকী, আজিৰ নহয়, আমি দুয়ো 7 জনমৰ পৰা একেলগে আহিছোঁ, এই বুলি বিশ্বাস কৰা হয়। আৰু আত্মহত্যাৰ বিষয়টো এইটোৱেই যে মনুষ্য জীৱন অত্যন্ত মূল্যৱান, দেৱৰো দুৰ্লভ। সেইকাৰণে মনুষ্য জীৱন ভাৰতবৰ্ষৰ আধ্যাত্মিক পৰম্পৰাত বা শাস্ত্ৰীয় পৰম্পৰাত আত্মহত্যা কৰা লোকসকলৰ কোনো বিধানেই নাই। তেওঁলোকৰ মুক্তিৰ কাৰণেও পৰিয়াল পৰিজনে একো কৰিব নালাগে, একো নকৰে তেওঁলোকে, এই বিধান আছে।
কিয় যে তেওঁ মনুষ্য নিচিনা এটা দুৰ্লভ জন্ম পায়ো সেইটোক তেওঁ নস্যাৎ কৰিলে, কৰি পেলাই তেওঁ আত্মহত্যাৰ নিচিনা ভয়ানক কৰ্ম এটা কৰিলে। সেইকাৰণে তেওঁৰ প্ৰতি কোনো ধৰণৰ সন্মান সমাজে নজনায়। এতিয়া কথাটো হ'ল যে এইবোৰ কিয় হৈছে? এইবোৰ হোৱাৰ মূল কাৰণ হ'ল কি যে আজিকালি মানুহে খুব বিষয়ী ভোগৰ প্ৰতি তাৰণাটো বাঢ়িছে। বিষয় ভোগবিলাকৰ প্ৰতি যিমানে মানুহৰ তাৰণা বাঢ়ে, সেই বিষয় ভোগবিলাকৰ প্ৰতি তাৰণা বঢ়াটো ডাঙৰ কথা নহয়। কিন্তু সেই বিষয় ভোগ যেতিয়া তেওঁ ভোগ কৰিব নোৱাৰা হৈ যায়, অথচ তেওঁৰ মন আৰু মানসিকতাত বিষয় ভোগৰ প্ৰতি তীব্ৰ লালসা থাকে, কিন্তু তেওঁ তাক ভোগ কৰিব নোৱাৰে, এই বেদনাটোৱে তেওঁলোকক নিৰাশাত ভোগায়। কিন্তু ভাৰতীয় যি দৰ্শন আছে, আধ্যাত্মিক দৰ্শন, এই আধ্যাত্মিক দৰ্শনে আপোনাক শিকায় যে বিষয় সুখক আপুনি গৰু, কুকুৰ, শিয়াল বা গাহৰিয়ে যি বিষয় সুখ জীৱনত প্ৰাপ্ত হয়, আপোনাৰ জীৱনতো বিষয় সুখ একেই, ইন্দ্ৰিয়জনিত সুখ। কিন্তু মানুহৰ জীৱনত হৰিৰ চৰণ সেৱা কৰাৰ যি পৰম সুখ, সেই সুখ কিন্তু বেলেগ জন্মত আৰু পাবলৈ নাই। গতিকে যিহেতু এটা দুৰ্লভ্য মনুষ্য জন্ম আপোনাৰ সবৰ জীৱনত প্ৰাপ্ত হৈছে, গতিকে আপোনালোকে হৰি সেৱা নকৰাকৈ কেতিয়াও নাথাকিব। যিমান ব্যস্ততাৰ মাজতো, যিমান কিহৰ মাজতো আপুনি কিন্তু হৰি সেৱা কৰক, ঈশ্বৰৰ সেৱাত নিজকে সমৰ্পিত কৰক। সেই কথাটোকে ক'বলৈ গৈ কৈছে যে তুমি যুগপন্থ প্ৰকাশ ভাস্কৰ, ভাস্কৰ মানে সূৰ্য, নিজৰ পুত্ৰ কপিলক কৈছে যে তুমি আমাৰ নিচিনা অজ্ঞান আন্ধাৰত শুই থকা জীৱসকলৰ তৰণৰ কাৰণে তুমি কি কৰিলা? সূৰ্যস্বৰূপে আহি জগতত প্ৰকাশিত হ'লা, যাতে সূৰ্যৰ পোহৰ পোৱাৰ লগে লগে মানুহে যেনেকৈ এন্ধাৰ আঁতৰি যায়, ঠিক তেনেকৈ আমাৰ জীৱনতো যিদিনাখন কৃষ্ণ সূৰ্য, ভক্তি সূৰ্য যিদিনাখন আমাৰ জীৱনত প্ৰকাশিত হ'ব, সিদিনাখনে আমাৰ জীৱনৰো অজ্ঞানতাবোৰ দূৰ হৈ যায়। হে প্ৰভুসকল, আমি প্ৰত্যেকে গুৰু ভজো আমাৰ জীৱনত। মনুষ্য জীৱনৰ আটাইতকৈ সাৰ্থক কথাটো হ'ল এগৰাকী গুৰুক গুৰু হিচাপে ভজনা কৰাটো। যিবিলাক মানুহে জীৱনত গুৰু ভজা নাই, তেওঁলোকৰ জীৱন অসাৰ্থক, সাৰ্থক হ'ব নোৱাৰে। কাৰণ গুৰুবিহীন মন্ত্ৰ পাশীবিহীন কাৰ। গুৰু হ'ল জীৱনৰ কাণ্ডাৰী। এই জীৱন নদীখনত আপোনাৰ শৰীৰ নৌকাখন কেনেকৈ নৈখন পাৰ হ'ব, এই নিৰ্ণয় বা এই নিৰ্ণায়ক ভূমিকাটো গ্ৰহণ কৰে এগৰাকী গুৰুৱে। গুৰুগৰাকীক এইকাৰণেই মান্যতা দিয়া হয় যে তেওঁ আপোনাক সংসাৰ সমুদ্ৰখন অতিবাহিত কৰাত আপোনাক তেওঁ সহায় কৰিব। সেইকাৰণে গুৰুসকলক 3খন আবেদন প্ৰদান কৰা হয়। মনত ৰাখিব প্ৰভুসকল, যোনে যি গুৰুকে মানিছে, আমাৰ ক'বলগীয়া নাই। গুৰুৱে, সকলো গুৰুৰে সন্মান আছে, সকলো গুৰুৰে এইখন জগতত সম অধিকাৰ আছে। আমাৰ জীৱনত এটা কথা আমি খুব লক্ষ্য ৰাখিব লাগে যে আমি যি গুৰুক ভজনা কৰোঁ সেইজন মোৰ পৰম গুৰু, কিন্তু সেই বুলি আপুনি ভজনা কৰা গুৰুজনক মই অপমান কৰিব নোৱাৰোঁ। কিন্তু এইটো উচিত কথা নহয়। আপুনি যি ধৰ্ম মাৰ্গতে নাথাকক কিয়, আপোনাৰ মাৰ্গত আপুনি প্ৰৱৰ্তি থাকক, কিন্তু আনে প্ৰৱৰ্তি থকা মাৰ্গক উপলুঙা কৰাৰ অধিকাৰ কিন্তু আপোনাৰ নাই। এই কাম আপুনি কৰিব নোৱাৰে। খুব সহজলভ্য কথা এটা হৈ পৰিছে। আজিকালি ভাগৱতক ব্যাখ্যা কৰা লোকৰ সংখ্যা বহুত বাঢ়িছে। ছ'চিয়েল মিডিয়াত ভাগৱতক ব্যাখ্যা কৰা দেখা যায় বহু সংখ্যক লোকে। বহুত ভাল কথা, এটা সুন্দৰ পৰিৱেশ নিৰ্মাণ হৈছে। কিন্তু ভাগৱতৰ ব্যাখ্যাৰ মাজেৰে দেখা গৈছে যে কিছু সংখ্যক সজ্জনে আনৰ ধৰ্ম ব্যৱস্থাসমূহক খুব উপলুঙা কৰা দেখা গৈছে। কিন্তু মই ভাবোঁ, তেওঁলোকৰ প্ৰতি মোৰ বিনম্ৰ নিবেদন যে ভাগৱত শাস্ত্ৰই কেতিয়াও কোৱা নাই যে আনৰ ব্যৱস্থাৰ প্ৰতি আপুনি নিন্দাসূচক বাক্য ক'ব, আনৰ আস্থাৰ আপুনি উপলুঙা কৰিব নহয়। গুৰুজনায়ো ক'তো কোৱা নাই। মহাপুৰুষ শংকৰদেৱেও তেওঁৰ ৰচনাত ক'তো কোৱা নাই। মহাপুৰুষে কৈছে যে
আপুনি একো কৰিব নোৱাৰিলে সকলো বাদ দি আপুনি ঈশ্বৰৰ নাম কীৰ্তন কৰক, আপোনাৰ জীৱনৰ গতি সাধন হ'ব। সেই বুলি কোনোবাই যদি অন্য মাৰ্গ বা অন্য পন্থাৰে ভগৱানক বুজিবলৈ গৈছে, তাত এশৰণ ধৰ্ম গ্ৰহণ কৰি হৰি কীৰ্তন কৰোঁতাসকলে কিন্তু তাক নিন্দাসূচক বাক্য ক'বলৈ মহাপুৰুষে কিন্তু ক'তো আজ্ঞা কৰা নাই। গতিকে ইয়াৰ দ্বাৰা আচলতে গুৰুজনাকহে অপমান কৰা হৈছে বুলি আমাৰ মনে ধৰে, কাৰণ যিহেতু গুৰুজনে এনেকুৱা কথা কোৱাই নাই। গতিকে হে প্ৰভুসকল, গুৰুসকল সৰ্বদা গুৰু। গুৰু অৰ্থত গু পদে এন্ধাৰ, ৰু পদে পোহৰ। যিগৰাকী ব্যক্তি আপোনাক অজ্ঞান আন্ধাৰৰ পৰা পোহৰৰ বাট দেখুৱাই দিব পাৰে, তেওঁৱেই গুৰু। সেইকাৰণে গুৰুসকলৰ প্ৰতি তিনিটা প্ৰাৰ্থনা ভাৰতবৰ্ষত নিবেদন কৰা হয়। প্ৰতিজন, আপুনিও কৰিব লাগিব, ময়ো কৰিব লাগিব। কি বুলি কৈছে সেইকেইটা? ওম असतु মা সদগময়, তমসু মা জ্যোতিৰ্গময়, মৃত্যুৰ মাম অমৃতম গময়, ওম শান্তি শান্তি শান্তি। হে গুৰুদেৱ, মোক অসতৰ পৰা সতলৈ লৈ যোৱা, প্ৰথম প্ৰাৰ্থনা। দ্বিতীয় প্ৰাৰ্থনা কি? মোক এন্ধাৰৰ পৰা, তমসাৰ পৰা জ্যোতিৰ পোহৰলৈ লৈ যোৱা, অৰ্থাৎ এন্ধাৰৰ পৰা মোক পোহৰৰ বাট দেখুৱাই দিয়া, আলোকৰ বাট দেখুৱাই দিয়া। আৰু তৃতীয়টো আবেদন গুৰুৰ প্ৰতি কৰিছে কি যে হে গুৰুদেৱ, তুমি মোক মৃত্যুৰ পৰা অমৃত তত্ত্বলৈ লৈ যোৱা। এতিয়া হৈছে কি যে অসতৰ পৰা সৎ, অসৎ কোন, সৎ কি? প্ৰভুসকল, অসৎ শব্দটোৰ অৰ্থটো আমি যিবোৰ তথাকথিতভাৱে কোনোবা এজন বেয়া মানুহক অসৎ বুলি কওঁ, আধ্যাত্মিক দৃষ্টিত অসৎ মানে আচলতে সেই অসৎ নহয়। আধ্যাত্মিক দৃষ্টিত অসৎ মানে মিছা, সৎ মানে সঁচা। অৰ্থাৎ ভগৱানৰ স্বৰূপ সৎ। গীতাত বা ভাগৱত শাস্ত্ৰত কি বুলি কৈছে? ভাগৱতৰ আৰম্ভণিতেই কৈছে, সচ্চিদানন্দ ৰূপায় বিশ্বৎপত্যাদি হেতৱে তাপত্ৰয়ো বিনাশায় শ্ৰীকৃষ্ণায় বয়ম নমঃ। কি বুলি কৈছে? সৎ, চিত, আনন্দ। ভগৱানৰ স্বৰূপ তিনিটা, এটা হ'ল সৎ স্বৰূপ, এটা হ'ল চিত স্বৰূপ, এটা হ'ল আনন্দ স্বৰূপ। সৎ মানে সঁচা। হে ভগৱান, মোক মিছাৰ পৰা, হে গুৰুদেৱ, মোক এই মিছা জগতখনৰ পৰা সঁচা জগতখনলৈ লৈ যোৱা, যিজন জগতৰ সঁচা সত্য। মহাপুৰুষ মাধৱদেৱে একদম স্পষ্ট কৰিলে আমাৰ নিজৰ ভাষাৰে, হৰিষে কেৱলে সঁচা মাত্ৰ, ও ৰাম 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 ৰাম, তান্তবি নেমিছা যত দে শাশুনা মানে, তান্ত যিটো মিছা কৰিয়া ও ৰাম 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 ৰাম, দুৰাচাৰ মন মৰ কেনে অজ্ঞানে। হে দুৰাচাৰী মন, তুমিনো অজ্ঞানতাত কেলেই মৰিছা? হৰি সঁচা, বাকী যিমান আপোনাৰ চকুত দৃষ্টিৰ গোচৰ হৈছে, যিমানখিনি দৃষ্টিৰ গোচৰ আপোনাৰ চকুৰ আগত ঘটিছে, সেইবোৰ সকলো মিছা। এনেকি মোৰ এই শৰীৰটো মিছা। আজি আছে, কাইলৈ নাই। ই চঞ্চল মেঘৰ ছায়া, কচুপাতৰ পানী, জীৱন দুদিনীয়া। এইবুলি কয় নহয় যে এইবোৰ মিছা কথা। সেইকাৰণে আমাৰ গোৱালপৰীয়া ভাষাত, মানে ৰাজবংশী ভাষাত প্ৰতিমা পাণ্ডে বৰুৱাই খুব ধুনীয়াকৈ গাইছে,
একবার হরি বলো মন রসনা, মানব দেহের গৈরব কইর না। মানব দেহা মাতিরর ভাণ্ড, ভাঙলে হবে খন্দর খন্দ। ভাঙলে দেহা জোড়া মিলবে না। ওই একবার হরি বলো মন বারে বার, বেলা ডুবিলে হবে অন্ধকার। বেলা ডুবিলে হবে রাত্রি, সঙ্গে নাই তোর সঙ্গের সাথী। সঙ্গের সাথী কেউ তোর হবে না। ওই একবার হরি বলো মন রসনা, মানব দেহের গৈরব কইর না। রচনা, রচনা মানে জিভা। হে জিভা, তুমি এবাৰ হৰি বোলাচোন। মানৱ দেহাটোৰ ভৰসা নাই, আজি আছে কাইলৈ নাই। ই মাটিৰ ভাণ্ড, ভাঙিলে আকৌ ইয়াক জোৰা দিবলৈ দিগদাৰ। মাটিৰে নিৰ্মাণ কৰা এটি কলহ, সি যেতিয়া ক'ৰবাত ঠেকা খুন্দা খাই পেলাই চূৰ্ণ বিচূৰ্ণ হৈ ভাঙি যায়, তাক আৰু আগৰ লেখীয়াকৈ জোৰা লগোৱাৰ প্ৰয়াস নকৰাই ভাল, কাৰণ কৰিলেও তাৰ একো কামত নিদিয়ে। সি তাক পুনৰ মাটিৰ লগত একদম বিলীন হৈ যাব লাগিব, তাৰপিছতে তাক আকৌ পিছত গঢ় দিব পৰা যায়। কিন্তু আমিবিলাকে কি কৈছে যে একবাৰ হৰি বলো মন বাৰে বাৰ, বেলা ডুবিলে হবে অন্ধকাৰ। বেলা মানে আচলতে জীৱনৰ অস্তাচলী সূৰ্য। মানুহ যেতিয়া জীৱনৰ বিয়লি বেলাত গতি কৰে, আপোনালোকে আচৰিত হ'ব যে তেওঁৰ ধন সম্পত্তি ঐশ্বৰ্য বিভূতি থকাৰ পিছতো অস্তাচলী সূৰ্যলৈ গতি কৰা ব্যক্তিসকলক মানুহে সংগ দিবলৈ এৰে। এনেকি কেতিয়াবা কেতিয়াবা দেখা যায় যে নিজৰ পত্নীয়েও স্বামীক সংগ দিবলৈ এৰিছে, নিজৰ স্বামীয়েও পত্নীক সংগ দিবলৈ এৰিছে, পুত্ৰবিলাকেতো এৰিছে নকওঁৱে, সন্তানবিলাকে এৰিছে। মইতো এই কথা সদায় কৈ আহিছোঁ, আজিও কওঁ। আপোনালোকৰ দৰে শিক্ষিত মানুহসকল মোৰ সন্মুখত আজি বিদ্যমান হৈ আছে যে প্ৰভুসকল, পৃথিৱীত এই যে আমিবিলাক বহুত শিক্ষিত হৈছোঁ, বহুত আমাৰবিলাকৰ আগৰ তুলনাত শৈক্ষিক অৰ্হতা আমাৰ বাঢ়িছে। এই আমাৰ জীৱনৰ যিবোৰ শৈক্ষিক অৰ্হতা, এই শৈক্ষিক অৰ্হতাসমূহক ভেঙুচালি কৰিছে এটা বিশেষ বস্তুৱে। কিন্তু সেই বস্তুটোৰ নাম হ'ল বৃদ্ধাশ্ৰম। বৃদ্ধাশ্ৰমবিলাকে আমাৰ শৈক্ষিক অৰ্হতাক ভেঙুচালি দেখুৱাইছে। বৰ বৰ শিক্ষিত মানুহবোৰে নিজৰ পিতৃ মাতৃক নিজে পালন পোষণ কৰিব নোৱাৰি তেওঁলোকে বৃদ্ধাশ্ৰমত এৰি থৈ আহেগৈ। এবাৰ এগৰাকী বৃদ্ধাশ্ৰমত থকা মাতৃক একদম জীৱনৰ অন্তিম সময়ত তেওঁৰ পুত্ৰই এবাৰৰ কাৰণে কোনোমতে সময় উলিয়াই তেওঁক খবৰ ল'বলৈ গ'ল। আৰু পুত্ৰই মাকক সুধিলে, আই মোৰ বেছি সময় থাকিব নোৱাৰিম, মই কেনেবাকৈ অফিচৰ টাইমটো উলিয়াই তোমাৰ অৱস্থাটো বেয়া বুলি শুনি তোমাক এবাৰ চাবলৈ আহিলোঁ, বাৰু কোৱাচোন তোমাক কিবা লাগিব নেকি? যিগৰাকী মাতৃ জীৱনৰ অন্তিম ক্ষণ মানে গণনা কৰি আছে, কোন মুহূৰ্তত তেওঁৰ শৰীৰৰ পৰা প্ৰাণবায়ু ওলাই যাব তাৰ কোনো স্থিতি নাই, সেই মাতৃগৰাকীক পুত্ৰই সুধিছে তোমাক কিবা প্ৰয়োজন আছে নেকি? তেতিয়া মাতৃগৰাকী কি বুলি কৈছে জানে? যে বাবা, মোৰ এই বিচনাখনৰ ওপৰত এখন চিলিং ফেন লগাই থৈ যাবা তুমি, কাৰণ মইতো আৰু বেছিদিন নাথাকোৱে, মইতো আৰু মৰিমেই, কিন্তু মোৰ পিছত এইখন বিচনাত মোৰ নিচিনা কোনোবা দুৰ্ভগীয়া এগৰাকী আহি ইয়াত থাকিব, বৰ গৰম হ'ব পায়, মই গৰমটো সহিবলৈ দিগদাৰ হৈছিলে, মোৰ পিছৰ গৰাকী যিগৰাকী এইখন বিচনাত আহি শুই থাকিব তেওঁ যাতে এই গৰমটো পাব নালাগা নহয়, গতিকে তুমি পাৰিলে এখন চিলিং ফেন এখনৰ ব্যৱস্থা কৰাই দিবা। ইয়াতকৈ আৰু কিবা লাগেনে প্ৰভুসকল? যিগৰাকী মাতৃয়ে আপোনাক 10 মাহ 10 দিন গৰ্ভত ধাৰণ কৰি অনেক কষ্টকে জন্ম দিলে, যিগৰাকী মাতৃয়ে জীৱনৰ
যিখিনি অফুৰন্ত সময় তেওঁ মানে আজিৰ সহজলভ্য ভাষাত ক'বলৈ গ'লে এনজয় কৰাৰ সময় আছিল, সেই উপভোগ কৰাৰ সময়খিনিত তোমাক লালন পালন কৰোঁতে তেওঁক সময় কটালে। সেইগৰাকী মাতৃৰ জীৱনৰ বিয়লি বেলাত, সেইগৰাকী পিতৃৰ জীৱনৰ বিয়লি বেলাত আমি সন্তানবিলাকে যদি এবুকু মৰমেৰে তেওঁলোকক বিদায় দিব নোৱাৰোঁ এইখন সংসাৰৰ পৰা, তেতিয়াহ'লে তেনেকুৱা পুত্ৰ হোৱাৰ অৰ্থই বা কি? তেনেকুৱা সন্তান হোৱাৰ কাৰণেই বা কি থাকিল? বা তেনেকুৱা মাতৃসকলে তেনেকুৱা সন্তান সন্ততিক জন্ম দি পেলাই মাতৃত্বৰ গৌৰৱ অৰ্জন কৰাৰ অৰ্থই বা কি থাকিল? এগৰাকী আজিকালি আপোনাৰ চাব, আমাৰ এটা পৰম্পৰা আছে যে মাতৃবিলাকে যেতিয়া কোনো সজ্জনৰ ওচৰত আশীৰ্বাদ লয়, সজ্জনবিলাকে এটা বিশেষ আশীৰ্বাদ মাতৃবিলাকক প্ৰদান কৰে, পুত্ৰৱতী ভৱ এনেকৈ কয়। মানে তুমি পুত্ৰৱতী হোৱা, পুত্ৰ সন্তানৰ মাতৃ হোৱা। মাতৃবিলাকে বিচাৰে এটা পুত্ৰ সন্তান হোৱাটো। কিন্তু মনত ৰাখিব আকৌ যে এক বৃক্ষ 10 পুত্ৰ সম, আকৌ এক কন্যা 100 পুত্ৰ সম। এগৰাকী ছোৱালী 100টা পুত্ৰৰ সম বুলি কৈছে। যাৰ ঘৰত ছোৱালী জন্ম হৈছে প্ৰাৰম্ভণিতে, তেওঁলোক বৰ ভাগ্যৱান, কাৰণ তেওঁলোকৰ ঘৰত এগৰাকী লক্ষ্মী আহি পেলাই প্ৰথম সংসাৰত প্ৰৱেশ কৰিছে। গতিকে এই সন্তান সন্ততিবিলাকক আমিবিলাকে সেই শিক্ষাৰে আচলতে শিক্ষিত কৰিব নোৱাৰিলে আমাৰ জীৱনৰ মাতৃত্ব গৌৰৱ কৰাৰো কোনো প্ৰয়োজন নাই। মই এটা সুন্দৰ আপোনালোকক কাহিনী কওঁ, সেইটো ৰামায়ণ মহাকাব্যৰ পৰা অনা হৈছে। যিদিনাখন প্ৰভু ৰামচন্দ্ৰক মানে বনবাস দিয়া হৈছিলে, ৰাতি ঘোষণা কৰিলে দশৰথে যে ৰাম 14 বছৰৰ কাৰণে বনবাসলৈ যাব লাগে। আপোনালোকে চবেই জানে যে মাতৃ কইকেয়ীৰ নিৰ্দেশত মহাৰাজ দশৰথে অনিচ্ছাকৃতভাৱেও ৰামক বনবাস দিবলগীয়া হৈছিলে, পূৰ্বতে ৰাখি থোৱা কথাৰ কাৰণে। যি কি নহওক, প্ৰভু ৰাম যেতিয়া বনবাসলৈ যাবলৈ সিদ্ধান্ত ল'লে, তেওঁৰ পত্নী সীতাও তেওঁৰ লগত যাবলৈ প্ৰস্তুত হ'ল। তাকে দেখি তেওঁলোকৰ কনিষ্ঠ অনুজ ভাতৃ লক্ষ্মণেও ক'লে যে ময়ো তোমাৰ লগত যাম। প্ৰভু ৰামে ক'লে যে তুমি কেনেকৈ যাবা? তোমাকতো বনবাস দিয়া নাই। মোক বনবাস দিয়া নাই, কিন্তু মই তোমাৰ সেৱাৰ কাৰণে মই বনবাসলৈ যাব লাগিব। লক্ষ্মণে সম্পূৰ্ণ সন্ন্যাসীৰ বেশ ধাৰণ কৰিলে, ওপৰলৈ খোপা গাঁঠিলে, মালা পিন্ধিলে, গেৰুৱা বস্ত্ৰ পৰিধান কৰিলে, ভৰিত ৰাজকীয় পাদুকাক সহায় থৈ খৰম পিন্ধি ল'লে, লৈ মাতৃৰ ওচৰলৈকে শেষবাৰৰ কাৰণে আশীৰ্বাদ ল'বৰ কাৰণে গ'ল সুমিত্ৰাৰ কাষলৈ। সেই সময়ত অতি আনন্দেৰে, তেতিয়া পুৱতি নিশা হ'বলৈ হৈছে, সুমিত্ৰা আয়ে নিজ হাতে মাহ হালধি মানে পিচি আছিলে। কিহৰ কাৰণে? ৰাতিপুৱালেই 4জন ৰাজকুমাৰক ৰাজ অভিষেক কৰা হ'ব, ৰাম যুৱৰাজ হ'ব আৰু বাকীকেইজন সহযোগী যুৱৰাজ হিচাপে ৰাজ্য চলাব। গতিকে সুবাহু বিশাল শৰীৰ চাৰিওজন পুত্ৰৰে শৰীৰত মাহ হালধিৰে স্নান কৰাই অভিষেক কৰিব লাগিব। সেইকাৰণে কোনো দাসীক এই দায়িত্ব নিদি সুমিত্ৰা আয়ে নিজে এই দায়িত্ব লৈ গোটেই নিশা নিজ হাতে পতাত হালধি মাহ পিচি থাকিলে। আৰু সেই সময়ত গৈ পুত্ৰ লক্ষ্মণে মাতৃ সুমিত্ৰাৰ দুখনি চৰণত দণ্ডৱত প্ৰণিপাত কৰি ক'লে যে আই, মোক বিদায় দিয়া, মই অৰণ্যলৈ যাওঁ। সুমিত্ৰা আচৰিত হৈ গ'ল, আৰে তুমি কিয় যাবা অৰণ্যলৈ? ৰাতিপুৱালেতো মহাৰাজ দশৰথে তোমালোকক ৰাজ অভিষেক কৰিব। বোলে নহয় আই, সকলো কথা উলটি গ'ল। আমাৰ জ্যেষ্ঠ ভাতৃ শ্ৰী ৰামচন্দ্ৰ বনবাসলৈ যাবলৈ ওলাইছে। পিতৃয়ে তেওঁক 14 বছৰৰ কাৰণে বনবাস দিছে, আৰু তেওঁৰ সেৱাৰ অৰ্থে, তেওঁৰ চৰণ সেৱাৰ কাৰণে ময়ো 14 বছৰৰ কাৰণে বনবাসলৈ যাব ওলাইছোঁ। এই কথা শুনাৰ পিছত সুমিত্ৰাই খুব কান্দিলে। আই সুমিত্ৰাই কান্দিলে যদিও খুব গৰ্বেৰে এটি বিশেষ কথা ক'লে, কিন্তু এই কথাষাৰ ক'বৰ কাৰণে মই কথাখিনি কৈছিলোঁ। সুমিত্ৰাই লক্ষ্মণক ক'লে যে হে বাছা,
তোমাক যিদিনাখন মই জন্ম দিছিলোঁ মানুহে মোক পুত্ৰৱতী হোৱা বুলি কৈছিলে, দৰাচলতে মই পুত্ৰৱতী আজিহে হ'লোঁ। কিহৰ কাৰণে? যে ৰামৰ সেৱাত যে তুমি নিজক উচৰ্গা কৰিবলৈ ওলাইছা, এই দৃশ্যটো দেখি মই ধন্য হ'লোঁ যে সঁচাকৈ তুমি মোৰ পুত্ৰ, আৰু এনেকুৱা এগৰাকী সুযোগ্য পুত্ৰৰ মাতৃ হ'বলৈ পাই মই নিজকে গৌৰৱবোধ কৰিছোঁ। অৰ্থাৎ এই কথাখিনি কোৱাৰ প্ৰয়োজনীয়তা এইকাৰণেই প্ৰভুসকল, আইসকল, যে আপুনি এগৰাকী পুত্ৰ জন্ম দিলেই এগৰাকী পুত্ৰৱতী আপুনি নহয়। পুত্ৰ জন্ম দিলেই যদি মাতৃ এগৰাকী পুত্ৰৱতী হ'লেহেঁতেনতো ভালেই আছিলে। আপোনাৰ পুত্ৰই যিদিনাখন সমাজত দহৰ কল্যাণৰ কাৰণে কৰ্ম কৰিব, জগতৰ কল্যাণৰ কাৰণে চিন্তা কৰি পিতৃ মাতৃক ঈশ্বৰতুল্য জ্ঞান কৰিব, সিদিনাখন আপুনি গম পাব যে আপোনাৰ পুত্ৰ সঁচাকৈ সৎ, আৰু আপুনি এগৰাকী সৎ পুত্ৰৰ মাতৃ হ'ল। আচলতে সিদিনা আপুনি পুত্ৰৱতী হ'ল। এই কথা আপোনালোকে দৃঢ়তাৰে মনত ৰাখক। বিশেষকৈ উঠি অহা প্ৰজন্মই, আমাৰ যিবিলাক উঠি অহা প্ৰজন্ম আছে, তেওঁলোকে এই কথাটো জানক। আজি মাতৃ দেৱহূতিয়ে কপিল নিজৰ পুত্ৰকেই ভক্তিৰ দৃঢ়তা সম্পৰ্কে, ভক্তি কেনেকৈ কৰিব লাগিব সেই সম্পৰ্কে জানিব খুজিছে। মই এই কথাখিনি এইকাৰণেই কৈছিলোঁ যে এটা মই প্ৰাসংগিকতাত আছিলোঁ। প্ৰাসংগিকতাটো কি? যে সৎ চিত আনন্দ। সৎ মোক অসতৰ পৰা সতলৈ লৈ যোৱা, অৰ্থাৎ আপুনি আপোনাৰ গুৰুজনক ক'ব পাৰে যে মোক সেই পৰম সত্যটোলৈ লৈ যোৱা, যিটো সত্য বা ব্যতিৰেক মই জগতৰ সকলো বস্তুকে অসত্য বুলি মানি ল'ব পাৰোঁ। আনকি মোৰ এই মিছা ধন জন বিভূতি শক্তি সামৰ্থ্য, মোৰ শৰীৰ, এই সকলোবিলাককে মই যাতে মিছা অভিলাষ বুলি গণ্য কৰিব পাৰোঁ। এইটো হ'ল সতৰ পৰা অসতৰ পৰা সতলৈ যোৱাৰ ব্যৱস্থা। দ্বিতীয় আবেদনখন কি বুলি কৈছিলোঁ? আছাতু মা সদগময়, মোক এন্ধাৰৰ পৰা পোহৰলৈ নিয়া। এন্ধাৰ মানে কি? এন্ধাৰ মানে অজ্ঞানতা, আৰু পোহৰ মানে জ্ঞান। এতিয়া সেই জ্ঞান কি? সেই জ্ঞান আপুনি কিমান শিক্ষিত, আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, শৈক্ষিক অৰ্হতা আপোনাৰ কিমান, সেই কথাই আপোনাক জ্ঞানী নিৰ্ণয় নকৰে, আধ্যাত্মিক জগতে নকৰে। আধ্যাত্মিক জগতে নিৰক্ষৰজনকো জ্ঞানী বুলি কয় যদি তেওঁ ভগৱানকে পৰম সত্য বুলি দৃঢ়তাৰে মানি লয়। যিজনে জানিলে যে ভগৱান সত্য, বাকী সকলো মিছা, তেওঁকে পৰম জ্ঞানী বুলি আধ্যাত্মিক জগতে মান্যতা দিয়ে। হৰিয়ে যে সঁচা এই কথাটো জনাজনেই হ'ল জ্ঞানী। আৰু তৃতীয়টো কৈছিলে কি? যে মৃত্যুৰ মাম অমৃতম গময়, মোক মৃত্যুৰ পৰা অমৃত তত্ত্বলৈ লৈ যোৱা। এতিয়া অমৃত তত্ত্ব কি? আপোনালোকে এটি শ্লোক শুনে, আমাৰ মহামৃত্যুঞ্জয় মন্ত্ৰ বুলি কয়, চবে গায়ো থাকে, কৰ্পূৰ গৌৰম কৰুণাৱতাৰম, এনে গায়। আকৌ কি বুলি গায়? যে ত্ৰয়ম্বকম যজামহে সুগন্ধিত পুষ্টিবৰ্ধনম উৰ্বারকমেব বন্ধনম মৃত্যুৰ মোক্ষ অমৃতাৎ। অৰ্থাৎ এই যিটো মহামৃত্যুঞ্জয় মন্ত্ৰ, বহুতে প্ৰশ্ন কৰে যে এই মহামৃত্যুঞ্জয় মন্ত্ৰটো মাতিলে মানুহ কি মৃত্যুক জয় কৰিব পাৰে জানো? এৰা, মানুহে মৃত্যুক জয় কৰিব পাৰে। এই মন্ত্ৰটো শিৱক প্ৰাৰ্থনা কৰা হয়। কেনেকৈ? যে শিৱৰ ত্ৰিনয়ন আছে। এই ত্ৰিনয়ন শব্দটোৱে আচলতে ত্ৰিকালজ্ঞ বুজায়, ভূত, বৰ্তমান আৰু ভৱিষ্যত। যিজন ব্যক্তিয়ে ভূত জানে, বৰ্তমান জানে আৰু ভৱিষ্যত দেখে, তেওঁ ত্ৰিকালজ্ঞ। অৰ্থাৎ আপুনিও ত্ৰিকালজ্ঞ হ'ব পাৰিব। আপোনাৰো জ্ঞান অঞ্জন যদি গুৰুৰ কৃপাত মুকলি হৈ যায়, তেতিয়াহ'লে আপুনিও ত্ৰিনয়ন হৈ যাব। যিদিনাখন আপোনাৰ জ্ঞান অঞ্জন মুকলি হৈ যাব, সিদিনাখন আপুনি পৃথিৱীৰ যি আপোনাৰ শৰীৰত সুগন্ধিত পুষ্টিবৰ্ধনম, আপোনাৰ শৰীৰত পুষ্টি হ'ব। সুগন্ধিত শব্দৰ অৰ্থটো হ'ল কি? মনৰ যিটো দৃঢ়তা, আপোনাৰ ভিতৰত ভগৱানৰ প্ৰতি থকা যিটো আস্থা, সেইটো আপোনাৰ জীৱনত দৃঢ় হৈ যাব। সুগন্ধিত পুষ্টিবৰ্ধনম। আৰু আপুনি সিদিনাখন
মৃত্যুক জয় কৰিব পৰাৰ সামৰ্থ্য হৈ যাব। আপুনি জানিব যে মোৰ মৃত্যু নহয়, মোৰ শৰীৰটোৰহে মৃত্যু হ'ব। বুজিলে না কথাটো? যে মোৰ মৃত্যু নহয়, মোৰ শৰীৰটোৰ মৃত্যু হ'ব। শৰীৰৰ মৃত্যু হয়, জনম মৰণ ইটো শৰীৰৰে ধৰ্ম। শৰীৰটোৰ সেইবিলাক ধৰ্ম। শৰীৰৰ পৰাই শৰীৰ উৎপন্ন হয় আৰু এদিন এই পৃথিৱীত বিলীন হৈ যায়। কিন্তু এই শৰীৰটোক চৈতন্য কৰি ৰখা যিটো আত্মা, ইয়াৰ কিন্তু মৃত্যু নাই। ই অজ, অৰ্থাৎ যাৰ জন্মও নাই, মৃত্যুও নাই। গতিকে অজ ব্ৰহ্ম, সেই অজ ব্ৰহ্মক আপুনি যিদিনাখন চিনিব, আপোনাৰ ভিতৰত থকা আত্মাক যিদিনাখন আপুনি তত্ত্ব দৰ্শনেৰে দেখিব, সেইদিনাখন আপুনি মৃত্যুক জয় কৰিব পাৰিব। সেইকাৰণে কৈছে অমৃতম গময়, মৃত্যুৰ মাম অমৃতম গময়, মোক মৃত্যুৰ পৰা অমৃত তত্ত্বলৈকে লৈ যোৱা। আৰু তাত কৈছে এই তত্ত্বটো জানিবৰ কাৰণে পুত্ৰ কপিলক কৈছে যে তুমি মোক বিস্তৃতভাৱে কোৱা এই কথাটো, মই জানিব খুজিছোঁ। কিয়? যে অজ্ঞান আন্ধাৰৰ মাজত আমি যিহেতু শয়ন কৰি আছোঁ, শ্ৰান্ত হৈ জীৱ জগতৰ এই জগতখনত যিহেতু আমি শ্ৰান্ত হৈ আছোঁ, তুমি এই শ্ৰান্ত জীৱবিলাকক, অজ্ঞানী জীৱবিলাকক তুমি জ্ঞান প্ৰদান কৰিবৰ কাৰণে যিহেতু আহিছা জগতলৈ, গতিকে তুমি কৃপা কৰা। ৰাম মৈত্ৰীয় বোলন্ত এহি, আর এতেকে জানিলো মই, ওইবাৰ সমস্ত লোক উদ্ধাৰ কৰিবা কৃপাময়। হৰি মোৰ মহাধন্য, আছে অসংখ্যাত পুণ্য, হেন প্ৰভু ভৈলা হাত নয়। এগৰাকী ধন্য মাতৃয়ে এই বুলি কয় যে মোৰ জীৱন ধন্য, মই তোমাৰ নিচিনা পুত্ৰক মই জন্ম দিব পাৰিলোঁ। আৰু আমাৰ যদি মাতৃয়ে ক'ব লগা হয় যে আমাৰ জীৱন শেষ হৈ গ'ল, আমি তোৰ নিচিনা ল'ৰা এটা জন্ম দিলোঁ, আমাৰ জীৱন বৰবাদ হৈ গ'ল, আমি তোৰ নিচিনা ছোৱালী এজনী জন্ম দিলোঁ, তেতিয়াহ'লে পিতৃ মাতৃৰ জীৱনৰ থাকিল কি? পিতৃ মাতৃয়ে গৌৰৱ কৰিব পাৰিব লাগে যে তোমাৰ নিচিনা সন্তান আমিবিলাকে জন্ম দিলোঁ, ভগৱানে আমাক কৃপা কৰিছে। যিটো গৰ্ব আজি দেৱহূতিয়ে কৰিছে যে মোৰ জীৱন ধন্য হ'ল, তোমাৰ নিচিনা পুত্ৰক মই জন্ম দিব পাৰিলোঁ। হে ৰাম মৈত্ৰেয় বোলন্ত এহি, ও মাতৃৰ সুন্দৰ বাণী, শুনি প্ৰভু কপিল ঈশ্বৰ, কৃপায়ে পীড়িত হুয়া, ও মাতিলন্ত প্ৰশংসিয়া, কুশলক চিন্তি আলু কৰ। প্ৰভুসকল পীড়িত শব্দটো ব্যৱহাৰ কৰিছে। পীড়িত বুলি ক'লে আমি যিবিলাক যন্ত্ৰণাত আছে তেওঁলোকক পীড়িত বুলি কওঁ। বান পীড়িত লোক, অভাৱত পীড়িত লোক, আমি যাক তেনেকৈ কওঁ। কিন্তু ইয়াত শব্দ ব্যৱহাৰ কৰিছে কৃপায়ে পীড়িত হুয়া। মাতৃৰ পুত্ৰৰ প্ৰতি থকা যি কৃপা আৰু পুত্ৰৰো মাতৃৰ প্ৰতি যি কৃপা, এই দুটা পৰিপূৰকভাৱে লগ হৈ তেওঁলোকে কি কৰিছে? কৃপাই তেওঁলোকক পীড়িছে দুয়োজনকে। প্ৰভুসকল যেতিয়া অত্যন্ত ভাল পোৱা মানুহ এজন লগ পোৱা যায়, যাক মই হৃদয়েৰে ভাল পাওঁ, যাক মই অন্তঃকৰণে বিচাৰি থাকোঁ, সেই ব্যক্তিজনক লগ পাবৰ কাৰণে যিটো হেঁপাহ, এইটো কৃপাৰ পীড়িত বুলি কয়। এবাৰ তেওঁক লগ পোৱাহেঁতেন, এবাৰ ওচৰৰ পৰা চুই চাব পৰাহেঁতেন, এবাৰ আলিংগন কৰিব পৰাহেঁতেন,
এবাৰ যদি তেওঁক মই স্পৰ্শ কৰি চাব পাৰিলোহেঁতেন, এইটো কৃপাৰ পীড়িত বুলি কয়। ইয়াত কোনো বিষয় গোন্ধ নাই প্ৰভুসকল, মনত ৰাখিব। ইয়াত বিষয় গোন্ধ থাকিবই নোৱাৰে, যিটো গোপীসকলৰ মনত সৃষ্টি হৈছিল যে হে জগদীশ্বৰ, হে কৃষ্ণ, তুমি এবাৰ আমাক চুম্বন কৰা, তোমাৰ অধৰামৃত আমাৰ পান কৰিবলৈ মন গৈছে। আৰু কৃষ্ণৰ সেই গোপীসকলৰ প্ৰতি কেনেকুৱা কৃপাৰ পীড়ন আছিল জানে? যেতিয়া তেওঁ মথুৰালৈ গুচি গ'ল, তেওঁ অকলশৰে এটা কোঠালিৰ ভিতৰত উদ্ধৱক বহুৱাই লৈছে, লৈ চটফটাই আছে। উদ্ধৱে বোলে কি হৈছে প্ৰভু? বোলে এনেকুৱা কথা এটা হৈছে, এতিয়া মোৰ ক'বলৈও তোমাক লাজ লাগিছে। ভগৱানৰ মুখৰ বাণী আপোনালোকে 10ম স্কন্ধ পঢ়ক, যে মোৰ ক'বলৈ লাজ লাগিছে হে উদ্ধৱ। বোলে কি? বোলে সেই যে মই মানে ব্ৰজৰ যে নাৰীসকলক যে মই এৰি থৈ আহিলোঁ ৰাতিয়ে, এতিয়া মোৰ বুকুখনেতো খুন্দা মাৰি মাৰি ধৰিছে, মই তেওঁলোকক চাবলৈ মন গৈ আছে। তেওঁলোকক এবাৰ তেওঁলোকৰ অৱস্থা বা কি হৈ গৈছে মোক নেদেখি। তেওঁলোকেতো ৰাতিপুৱাৰ পৰা মোক চাবলৈ লৈ থাকে শাৰী পাতি পদূলি পদূলি। এতিয়া তেওঁলোকৰ বা কি অৱস্থা হৈছে মোক নেদেখি। হে উদ্ধৱ, মই এতিয়া এই কথাটো বেলেগক ক'লে মানুহে ক'ব কি যে পৰৰ নাৰীৰ কি অৱস্থা হৈছে, তোমাৰনো এইবোৰ জানিবলৈ কি আছে? কি দৰকাৰটো পৰিছে? গৰজ, মই গৰজ শব্দটো কৈছোঁ। গৰজ শব্দটোৰ ব্যৱহাৰ আজিকালি খুব কম হয়। এইবোৰ আমাক বৰ ভাল লগা শব্দ। এনে কি গৰজ পৰিছে যে কাৰোবাৰ ঘৈণীয়েকে কান্দি আছে, ভাত খোৱা নাই, তোমাৰনো এনে কি গৰজ পৰিছে? হে উদ্ধৱ, তেওঁলোক মোৰ প্ৰাণ, তেওঁলোক মোৰ জীৱন, তেওঁলোক মোৰ সকলো, তেওঁলোক মোৰ সমৰ্পিত ভক্ত। গতিকে তেওঁলোকৰ কাৰণে মোৰ মন হাহাকাৰ কৰিছে। উদ্ধৱ লহু গোকুলেলাই আৰে হামুবিনে গোপী ৰতিলেকে যুগ যায়। ইমান কৃপাৰ পীড়ন যে তেওঁ গম পাই গ'ল যে মোৰ অবিহনে তেওঁলোকৰ এক তিল সমান সময়, এটা যুগৰ সময় অতিবাহিত কৰিছে। হে প্ৰভুসকল, আপোনালোকৰ হৃদয়ত ভগৱানৰ প্ৰতি ইমান তাৰণা আছেনে কাৰোবাৰ? ৰাতিপুৱা গুৰুষা কৰিব লাগে, সেইটো বহুতৰ কাৰণে লেঠা। বা মই লেঠাটো মাৰি আহোঁ, আপুনি বহক। কি লেঠা মাৰিব যায় কওকচোন? গুৰুষা কৰিবলৈ যায়, সেইটো তেওঁৰ জীৱনত লেঠা। মই বোলো অ' ভগৱান, আপোনাকনো এইডাল লেঠা কোনে লগালে? বোলে নক'ব আৰু মানে, বুজিছে। এই গোসাঁইশ্বৰ আহিছিলে, ইও লয় সিও লয়, ময়ো শৰণভাগ ল'লোঁ, লৈ এতিয়া মহা লেঠাত পৰিছোঁ নহয়। এতিয়া ৰাতিপুৱাও বোলে গুৰুষা কৰিব লাগে, সন্ধিয়াও গুৰুষা কৰিব লাগে, দেই মহা লেঠাত পৰিছোঁ। মোৰহে এইফালে সময় নাই। বোলে কি কৰে তেতিয়াহ'লে? এনেই যাওঁ আৰু যায় আৰু হেৰি কৰি ভগৱানক কৈ থৈ আহোঁ আৰু কথাখিনি, যে প্ৰভু জানেই নহয় আৰু দুখ নধৰিবা, উপায় নাই। গতিকে 24 ঘণ্টা কেৱল নিজৰ কাৰণে চিন্তা কৰিব লাগে। খাওঁ, কি খাম, কি পিন্ধিম, কেনেকৈ ধন উপাৰ্জন কৰিম, কেনেকৈ মই পত্নীৰ লগত কটাম, কেনেকৈ মোৰ পুত্ৰ সন্তানক মই ভাল কৰিম, আৰু ভগৱানৰ প্ৰতি পিছ দি থাকিলে। কিন্তু ব্ৰজাংগনা গোপীসকলৰ কাৰণে ভগৱান ইমান আতুৰ কিয় হৈছে? উদ্ধৱ, তুমি যোৱা যিমান পাৰা সোনকালে, এবাৰ খবৰ লোৱাগে প্লিজ। এনেকুৱা আৰু যোৱা, আজিৰ ভাষাত ক'বলৈ গ'লে তুমি সোনকালে যোৱা, মোৰ প্ৰাণৰ গোপীসকলক তুমি এবাৰ বাৰ্তা লোৱাগে। মোৰ কাৰণে তেওঁলোকৰ এটা তিল সমান সময়, এটা যুগ যেন অতিবাহিত কৰিছে। ভগৱানৰ মুখৰ এগৰাকী ভক্তৰ চৰিত্ৰ ভগৱানৰ মুখত বৰ্ণন হৈছে, গুৰুজনে বৰ্ণন কৰিছে। হামুচিত বিত নিত হামা কুধিয়ানা আৰে ধৰল বিয়োগে গোপী কথ মুপি প্ৰাণা। হামুচিত বিত্ত নিত হামাকু ধিয়ানা, ধৰল বিয়োগে মানে মৃত্যু হয়ে আৰু তেওঁলোক মৰো মৰো অৱস্থাত আছে মোক নেদেখি পেলাই। কাৰণ প্ৰত্যেকটো ক্ষণ
প্ৰতিটো মুহূৰ্ত তেওঁলোক মোৰ তাতে সমৰ্পিত হৈ থাকে। এজন ভক্ত হ'বৰ কাৰণে, এগৰাকী সমৰ্পিত ভক্ত হ'বৰ কাৰণে তেওঁলোকৰ চৰিত্ৰ কি হ'ব লাগিব সেয়া ভগৱানে জানে। গতিকে আপোনাৰ মোৰ দৰে কেৱল লেঠা মাৰিবলৈ যোৱা ভকতসকল ভগৱানৰ কিমান প্ৰিয় সেইটো আপুনি আজি হিচাপ কৰি লওক, হয় ন বাৰু? আপুনি হিচাপ কৰক। আজি ইয়াতে আপোনালোকে দুদিনৰ কাৰণে ভাগতকৈ এদিনৰ কাৰণে কৰিছে। ইয়াত এই এটা দিন দিবৰ কাৰণে কিমান অংক কৰিবলগীয়া হৈছে সেই ভগৱান জানে। কিমান চিডিউল মিলাই 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 আজিৰ দিনটো দিবলগীয়া হৈছে। এয়া আমি ভগৱানৰ সেৱক, এবাৰ ভাবকচোন। আৰু ভগৱানে নিজে সেই গোপীসকলৰ বৰ্ণন কৰিছে, হামু চিত্তবৃত্ত গোপী হামাক ধ্যানা ধৰল বিয়গে গোপী কথমপি প্ৰাণা। কোনো মতে তেওঁলোকে প্ৰাণ ধৰি আছে, নহ'লে তেওঁলোক মৰিলেইহেঁতেন। যোৱা তুমি তেওঁলোকৰ ওচৰলৈ যোৱা। গতিকে এইটোক কয় কৃপাই পীড়িত হোৱা বুলি। অৰ্থাৎ ভক্তসকলৰ ভগৱানৰ প্ৰতি যি সেৱাৰ মনোবৃত্তি আৰু ভগৱানে ভক্তৰ সেই সেৱাৰ মনোবৃত্তিত ভগৱানৰ হৃদয়ত জন্ম হোৱা কৃপাৰ পীড়ন, এই দুটা পৰিপূৰকভাৱে লগ লাগিলে ভকত ভগৱন্ত অভিন্ন হৈ যায়। ও ময়েৰে ভকতৰ নাহিকে অন্তৰ, ও মূৰ সংগয়েৰে সংগ সন্ততি সন্তৰ। ভকতক এৰা মানে মোকে এৰা বুজালে। ভকতক বাদ দি পেলাই আপুনি মোক ভাবিব নোৱাৰে, কাৰণ মোৰ আৰু ভকতৰ মাজত অন্তৰেই নাই, পাৰ্থক্যই নাই। ময়ে ভকত ভগৱন্ত অভেদ বুলি কৈছে। বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতকো নাহি ভেদ, দুয়োৰো কথা কৰে পাতকৰ কন্দছেদ। হে প্ৰভুসকল, সেই গোপীসকলে ভগৱানক কৈছিল যে তুমি আমাক অধৰামৃত দিয়া। হে ভগৱান, ভাগৱতত মহাপুৰুষেতো ৰাস অধ্যায়, আমাৰতো ৰাস আমি কৰোঁ। আজিকালি ৰাসলীলাক মানুহে এটা বেলেগ পৰ্যায়লৈ লৈ গৈছে। অকণমান ক'বলৈ বেয়া হৈছে, যেন এইটো এটা কিবা সস্তীয়া প্ৰেম প্ৰীতিৰ এটা বিষয়, তাকে আমি মঞ্চায়ন কৰিবলৈ গৈ আছোঁ দিনক দিন। আজিকালি ৰাস আপুনি বহু জেগাত ৰাস আপুনি এতিয়া চাব নোৱাৰা এটা পৰ্যায়লৈ গৈছেগৈ। ৰাস তেনেকুৱা বস্তু নহয় প্ৰভুসকল। ভগৱানক ভক্তি কৰাৰ আটাইতকৈ চূড়ান্ত পৰ্যায়ৰ যিটো ভক্তিৰ ব্যৱস্থা, সেয়া ৰাস। ভাগৱতত কৈছে ৰসৈবচ ৰাস ইতি, অৰ্থাৎ তেওঁৱেই ৰস। অৰ্থাৎ সেই ৰস, ভগৱানেই ৰস। অৰ্থাৎ মোৰ শৰীৰটোত যেতিয়ালৈকে তেওঁৰ ৰসেৰে ৰসাপ্লুত হৈ থাকিব, তেতিয়ালৈকে মই জীৱ হৈ থাকিম। আৰু যিদিনাখনে ৰসহীন হৈ যাব, সেইদিনাখনে মই নিৰ্জীৱ হৈ যাম। অৰ্থাৎ মোৰ লগত আৰু ৰাসক্ৰীড়া কৰা ভগৱানে বন্ধ কৰি দিলে। সেইকাৰণে মই শুকান বাঁহীটো হৈ থাকিলোঁ, য'ত ভগৱানে ফু নিদিয়ে। সেইকাৰণে ৰাসলীলাৰ আটাইতকৈ মধ্যস্থতাকাৰী শ্ৰেষ্ঠ বিষয়টো হ'ল বাঁহী, বংশী, মুৰুলীধ্বনি। আৰু ভক্তসকল, গোপীসকল, তেওঁলোক এটা বেলেগ সত্তা আৰু ভগৱান এটা বেলেগ সত্তা, দুটা সত্তা লগ লাগি এটা হৈ গৈছে। আৰু সেইটো যেতিয়া এক হৈ গৈছে, তেতিয়া এই ৰসক আকাৰ প্ৰদান কৰা হ'ল। সেইকাৰণে ই ৰাস হৈ গ'ল। ৰসৰ যেতিয়া আকাৰ ৰূপত আহি গ'ল, আকাৰত অহাৰ লগে লগে নিৰস হৈ থকাৰ লগে লগেতো ৰস হৈ থকালৈকেতো আকাৰ নাছিলে, কিন্তু আকাৰ যেতিয়া আহি গ'ল, ৰাস হৈ গ'ল, তেতিয়া তাৰ চিত্ৰ মানুহে দেখিবলৈ ল'লে। কি দেখিলে? যে পৰম পুৰুষ জগদীশ্বৰ তেওঁ একেশ্বৰে, আৰু প্ৰকৃতি স্বৰূপা গোপীসকল, জীৱসকল পৰম পুৰুষ ভগৱানৰ লগত বিলীন হ'বলৈ গৈ আছে প্ৰেমময় ভক্তিৰ জৰিয়তে। এয়া হ'ল ৰাসৰ মূল তাৎপৰ্য। এয়াহে ৰাসৰ তাৎপৰ্য। প্ৰভুসকল, ভুল নকৰিব কেতিয়াও। সস্তীয়া প্ৰেমৰ মাদকতা ৰাসত আপুনি বিচাৰিব নোৱাৰিব। সেইকাৰণে কৈছে কামজয় নামে এইটো কেশৱৰ কেলি। যিজনে কামনাক জয় কৰিব পাৰে, সেই কামনাক জয় কৰিব হ'লে তেওঁ ৰাস অধ্যয়ন কৰিব লাগিব। আৰু কৈছে যে যাৰ বিষয়ৰ প্ৰতি চূড়ান্ত মতি, তেওঁলোকে ৰাসক শৃংগাৰ ৰসেৰে দেখিব। আৰু যিসকলৰ আধ্যাত্মিক দৃষ্টিভংগীৰে ভগৱানৰ আৰু গোপীসকলৰ ৰাস তেওঁলোকে নিৰ্ণয় কৰিব, তেতিয়া তেওঁলোকে সেই ৰাসক পাৰমাৰ্থিক দৃষ্টিভংগীৰে, এক আধ্যাত্মিক দৃষ্টিভংগীৰে তেওঁলোকে দেখিব যে তেওঁৰ শৰীৰৰ ভিতৰতে দেখোন সেই ৰাসখন হ'বলৈ গৈ আছে। কাৰণ আমাৰ এই দৌল উৎসৱ
হৈ গ'ল। আমাৰ বৰপেটাৰ ফালে খুব ধুনীয়াকৈ গায়, প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ হে প্ৰকৃতি পুৰুষ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ হে প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ হে প্ৰকৃতি পুৰুষ নাৰায়ণ হৰি ৰাম গোপাল গোবিন্দ ভজো তোমাৰ দুয়ো পদয়ৰ বিন্দ হে ভজো তোমাৰ দুই পদয়ৰ বিন্দ হে প্ৰকৃতি পুৰুষ প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ প্ৰকৃতি কোন শৰীৰটো প্ৰকৃতি আমি সব প্ৰকৃতি আৰু পুৰুষ কোন শৰীৰটোক চৈতন্য কৰি ৰখা যিটো আত্মা তেওঁ পুৰুষ আৰু এই দুগৰাকীকে নিয়ন্ত্ৰণ মাধৱে কৰি আছে পৰম পুৰুষে কৰি আছে পৰমাত্মা জগদীশ্বৰ পৰৎপৰ পৰম ব্ৰহ্ম যাক আমি জগতৰ সৰ্বে সৰ্বা বুলি মানি লওঁ গতিকে ৰাসৰ মাধ্যমেৰেও আপুনি এই কথাটো দেখিব ভাগৱতত মহাপুৰুষে এনেকুৱা বাক্য লিখিছে দশম স্কন্ধৰ ৰাসলীলাত যে হে ভগৱান তুমি তোমাৰ চৰণ যুগল আমাৰ স্তনত দিয়া আৰু তোমাৰ হস্তপদ্ম আমাৰ শিৰত দিয়া এই বাক্য লিখিছে গুৰুজনে গোপীসকলে প্ৰাৰ্থনা কৰিছে তাৰমানে তোমাৰ সুকুমল চৰণ যুগল আমাৰ হৃদয়ত থোৱা প্ৰভু যাতে হৃদয় পদ্মত আমি সৰ্বদা তোমাৰ চৰণ যুগল ৰাখিব পাৰোঁ আৰু তোমাৰ কৃপা হস্ত তোমাৰ কৃপাৰ হাত দুখন আমাৰ শিৰত সৰ্বদা দি থকা ইমান প্ৰেম আছিল ভগৱানৰ প্ৰতি গোপীসকলৰ আৰু সেই ভাৱনাৰে গৈ তেওঁলোকে ভগৱানৰ লগত বিলীন হৈ গ'ল আচৰিত কথা কি জানে প্ৰত্যেকজন স্বামীয়ে গোটেই নিশা নিজৰ লগতে পত্নীক দেখিছে অথচ তেওঁ গৈ পেলাই ভগৱানৰ লগত ওৰে নিশা কেনেকৈ ৰাস কৰিলে ইয়াৰ তাৎপৰ্য তেওঁলোকেতো গোটেই ঘৰতে দেখিলে পত্নীসকলতো তালৈ যোৱা নাই কোন আহিছিল তেতিয়াহ'লে এই জীৱসকল আহিছিল আত্মাৰ লগত বিলীন হ'ল জীৱ আৰু আত্মাৰ একত্ৰীকৰণ জীৱ ভগৱানৰ কৃপাৰ তাৰণাত আৰু ভগৱান জীৱসকলৰ প্ৰেমৰ তাৰণাত প্ৰীতিৰ তাৰণাত ইয়াত যিটো শব্দ ব্যৱহাৰ কৰিছে কৃপায়ে পীড়িত কৃপাৰ তাৰণাত কৃপাৰ পীড়নত তেওঁলোক দুজন বিলীন হৈ গ'ল আজি মাতৃৰ প্ৰতি তেওঁ আৰু মাতৃৰ দৃষ্টি দিব নোৱাৰে এতিয়া তেওঁৰ শিষ্য হৈ গ'ল তেওঁৰ সমৰ্পিত ভক্ত হৈ গ'ল এগৰাকী সমৰ্পিত ভক্তৰ প্ৰতি যি তাৰণা কি তাৰণা কৃপাৰ তাৰণা কৃপাৰ পীড়িত হৈ তেওঁ প্ৰশংসা কৰি পেলাই সমস্ত লোকৰ কল্যাণ চিন্তা কৰি ক'বলৈ আৰম্ভ কৰিলে অৰ্থাৎ এতিয়া যিখিনি কথা ভগৱান কপিলৰ শ্ৰীমুখে বাজ হ'ব সেইখিনি কেৱল দেৱহূতিৰ কল্যাণৰ কাৰণে নহয় কিন্তু আপোনা সবৰ কল্যাণৰ কাৰণেও কৈছে সেইকাৰণে হে ৰাম ভগৱন্ত নিগদতি ধন্য ধন্য মহামতি মনুৰ নন্দিনী মোৰ মাও ভাল তজু ভৈলমতী সংসাৰ তৰিলায়াতি তুষ্ট ভৈলো দেখি তজু ৰাম শুনিও ভাবিনিয়াৱে প্ৰশ্নৰ উত্তৰ দে ভক্তি পুনু বহু বিধনুই কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানামতে ভেদ হে ভাবিনী বৰ ডাঙৰ শব্দ ব্যৱহাৰ কৰিছে ভাবিনী মাকক কৈছে
মনুৰ নন্দিনী মোৰ আই, হে ভাবিনী ধন্য তোমাৰ জীৱন। ভক্তসকলক ভাৱক বুলি কয় আৰু আইসকলক ভাবিনী বুলি কয়। অৰ্থাৎ যিবিলাক ব্যক্তিৰ ভগৱানৰ প্ৰতি ভাৱনা জন্মিলে তেওঁক ভাৱক বোলে। এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে। মহাপুৰুষ মাধৱদেৱে সেই সম্বোধন কৰিছে নামঘোষাৰ সামৰণিত। আপোনালোকক ভাৱক বুলি কৈছে। ভাৱক কেতিয়া হ'ব আপোনালোক? যেতিয়া আপোনালোকৰ মনত ভগৱানৰ প্ৰতি ভাৱনা জন্মিব, ভাৱ জন্মিব। সেইকাৰণে ভক্তি কোনো দেখুওৱা বস্তু এটা নহয়। ভক্তি অন্তঃকৰণৰ পৰা জন্ম হোৱা এটি বিশেষ ভাৱনা, ভাৱপূৰ্বক। মীৰাবাইক সুধিছিলে সেইকাৰণে, তুমিনো কি পালা জীৱনত? তুমিতো ৰাজনন্দিনী, ইমান এখন সম্ভ্ৰান্ত ঘৰৰ তুমি বোৱাৰী, কিন্তু তুমি সাধাৰণ কাপোৰ এখন পিন্ধি অলংকাৰ একো নিপিন্ধাকে সন্তসকলৰ লগত কৃষ্ণ নাম গাই, ৰাম নাম গাই অলি গলি ঘূৰি ফুৰিছা হাতত বীণা এখন লৈ। ইয়াৰ পৰা তুমি কি পাইছা? কি পাইছা? কি বুলি কৈছে? পায়ো জি मैंने राम रतन धन पायो, पायो जी मैंने राम रतन धन पायो। वस्तु अमूलिक दी मोरे सतगुरु, वस्तु अमूलिक दी मोरे सतगुरु, भवसागर तरवाओ, पाओ जी मैंने राम रतन धन पाओ। मैं राम रतन धन पालो, বস্তু অমূলিক দি মোৰে সদগুৰু, কৃপা কৰো আপোনায়ো। মোক তুমি এনেকুৱা কৃপা কৰিলা, মোক এনেকুৱা এটা সম্পত্তি তুমি জীৱনত প্ৰদান কৰি দিলা, যিটো সম্পত্তি কি? খৰচ না খোতে বাকু চোৰ না লুতে, খৰচাই না খোতে বাকু চোর না লুতে, दिन दिन बढ़ता समायो, पायो जी मैंने राम रतन धन पायो। খৰচ নহয়, চোৰেও চুৰ কৰিব নোৱাৰে। দিনে দিনে যিমানে তাক আপুনি ব্যৱহাৰ কৰিব সিমানে বাঢ়িব আপোনাৰ। আপুনি নাম ধন যাকে যিমান বিলাব আপোনাৰ সম্পত্তি ইমানে বাঢ়িব। আপোনাৰ বেংক বেলেঞ্চৰ পৰা টকা কাৰোবালৈ বিতৰণ কৰিলে সি কমিব পাৰে, কিন্তু নাম ধন আপুনি যিমান বিলাব সিমানে বাঢ়িব। চোৰেও চুৰ কৰিব নোৱাৰে। দিনে দিনে বঢ়ত समायो, সত কি নাও খিবতিয়া সতগুৰু। মই আগতে কৈছিলোঁ, সত কি নাও খিবতিয়া সদগুৰু, সদগুৰু আমাৰ নাৱৰ গুৰিয়াল। ভৱসাগৰ তৰাও, পায়ো জি मैंने राम रतन धन पायो। मीरा कहे प्रभु गिरिधर नागर, हरख हरख जस गाओ, पायो जी मैंने राम रतन धन पायो। ভগৱানৰ গীত আনন্দৰে গাও, হৰস হৰস যশ গাও। আপুনি ভগৱানৰ গুণ নাচি বাগি আনন্দৰে গাও। লাজ এৰি গাৱে গীত, নাচে। লাজ এৰি গাৱে গীত গোবিন্দৰ, নাচে আনন্দতে। আনন্দতে আত্মহাৰা হৈ যায় যেতিয়া আমাৰ দিহানাম গায়, যেতিয়া আমি গুণমালা কীৰ্তন কৰোঁ, যেতিয়া আমি শোভাযাত্ৰাত যাওঁ, মানুহ বলিয়া হৈ যায়। হৰি হৰি ৰাম, ও হৰি হৰি ৰাম, এ নমো লক্ষ্মীপতি, অগতিৰ গতি। একদম আনন্দত আত্মহাৰা হৈ যায়। আৰু এই ধৰণে যিবিলাক ব্যক্তি নামৰ আনন্দত আত্মহাৰা হৈ গ'ল, ভগৱান আৰু তাত ৰৈ থাকিব নোৱাৰে। তৎক্ষণাত আহি তেওঁৰ হৃদয় বেদীত ভগৱান বিদ্যমান হৈ যায়। আৰু সেইকাৰণে দেৱৰ্ষি নাৰদক ভগৱানে কৈছে, নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নচ, মদ্ভক্ত যত্র গায়ন্তি তত্র তিষ্ঠামি নারদম। হে নারদ,
মই বৈকুণ্ঠত নাথাকো, যোগীৰ হৃদয়তো নাথাকো, মোৰ ভক্তসকলে য'ত মোৰ গুণানুকীৰ্তন কৰে তত্ৰ তিষ্ঠামি নাৰদম, মই তাত থাকোঁ। মহাপুৰুষ গুৰুজনাই শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ এই সংস্কৃত শ্লোকটোৰ খুব ধুনীয়া অনুবাদ কীৰ্তনত কৰিছে। আপোনালোকে গায়, সকলোৱে জানে, কিন্তু ইয়াৰ তাৎপৰ্যটো অনুভৱ কৰিব লাগে। নাৰদত বিষ্ণু আসন্ত কৈ বৈকুণ্ঠতো মই নথাকো ৰৈ, যোগীৰ হিয়াৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই, গোবিন্দ গোপাল গৰুৰ কেতু ভকতৰ ভয় ভঞ্জন হেতু। গোবিন্দ গোপাল গৰুৰ কেতু ভকতৰ ভয় ভঞ্জন হেতু। তুমি ভকতৰ ভয়ক ভঞ্জন কৰোঁতা হে গোবিন্দ, হে গৰুৰ কেতু। তুমি দেৱৰ্ষি নাৰদক কৈছে যে তুমি বৈকুণ্ঠতো নাথাকা, যোগীৰ হৃদয়তো নাথাকা, কিন্তু ক'ত থাকা? য'ত তোমাৰ ভক্তসকলে তোমাৰ গুণানুকীৰ্তন কৰে। মহাপুৰুষ মাধৱদেৱে লিখিছে নামঘোষাত, ও একান্ত ভকত সবে নিগুণ কৃষ্ণৰ গুণ, গাঁৱে সদা বসিয়া যথাত, বৈকুণ্ঠকো পৰিহৰি যোগীৰ হৃদয় এৰি, থাকা হৰি সাক্ষাতে তথাত। সাক্ষাতে তুমি সেই স্থানত থাকা ভগৱান, য'ত তোমাৰ গুণানুকীৰ্তন কৰে। আজি ইয়াতে ONGC কলনীৰ বৰ নামঘৰৰ প্ৰাংগণত আপোনালোক ভক্তসকলে ভগৱানৰ গুণ একান্ত চিত্তে শ্ৰৱণ কৰি আছে, কোনোবাই কীৰ্তন কৰি আছে। আজি ইয়াত সাক্ষাৎ ভগৱান আপোনালোকৰ প্ৰত্যেকৰে হৃদয় বেদীত বিদ্যমান হৈ আছে। ভগৱান কৃষ্ণক হৃদয়ত বান্ধিবৰ কাৰণে ভক্তসকলে প্ৰয়াস কৰে। মাধৱ পুৰুষে আকৌ কি কৈছে যে মোৰ হৃদয়ত তুমি আহি থাকিবা নে নাথাকা নাজানো ভগৱান, তাতকৈ তোমাৰ চৰণ পংকজৰ পিঞ্জৰাত মোক নি পেলাই তাতে বন্দী কৰি থৈ দিয়া, তাৰ পৰা যাতে মোৰ মন হংস কলৈকো যাব নোৱাৰে। কাৰণ এই মনটো এনেকুৱা চঞ্চল, আমাৰ যিবিলাক শব্দৰ বেগ আছে, পোহৰৰ গতিবেগ আছে, তাতকৈও চঞ্চল মনৰ গতিবেগ, ইমান চঞ্চল। পোহৰৰ গতিবেগ বিজ্ঞানে নিৰ্ণয় কৰিছে, শব্দৰ গতিবেগ তাক নিৰ্ণয় কৰিছে, কিন্তু মনৰ গতিবেগ আজিলৈকে কোনেও নিৰ্ণয় কৰিব পৰা নাই। কাৰণ ব্যক্তি অনুযায়ী মনৰ গতিবেগ বেলেগ বেলেগ, কাৰোবাৰ তাতকৈও ক্ষিপ্ৰ, তাতকৈও ক্ষিপ্ৰ। গতিকে মনেনো কৰিব নোৱাৰা কাম কি আছে? বাপৰে, মনত চব কথা আজিয়ে কৰি পেলালোঁ, কিন্তু তাক বাস্তৱত ৰূপ দিয়াটোহে কথা। কিন্তু মন একদম আগবঢ়া, এখোজ আগত থাকিব আপোনাতকৈ। গতিকে সেই চঞ্চল মনক মহাপুৰুষ মাধৱদেৱে সেইকাৰণে খুব ধুনীয়াকৈ কৈছে যে কাল সৰ্পইটো আমাক দিনে দিনে খেদি আহিছে, আমিতো দেখাই নাই, কেৱল বাৰ্থডে পাৰ্টি মনাইছোঁ। আজি মোৰ ইমান বছৰ হ'ল, আজি মোৰ সিমান বছৰ হ'ল নহয় প্ৰভুসকল, সিমান বছৰলৈ আপোনাৰ গ'ল, সেইটো হ'ল নহয়, গ'ল। আৰু আগলৈ কিমান আছে আপুনি নাজানে, নিজে ময়ে নাজানো, কোনো নাজানে, যোৱাটো জানো আকৌ। সেইকাৰণে ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত, অসমৰ মহাপুৰুষা পৰম্পৰা মতে যিদিনাখন বৰ্ষ পূৰ্ণ হয়, এটা বৰ্ষ মোৰ জীৱনত, সেইদিনাখন আমি নামঘৰলৈ আহি ভগৱন্তৰ দুখানী অভয় চৰণত শলাবন্তি জ্বলাই, গোৱাপান অৰ্চনী আগবঢ়াই, শৰাই ভোগ আদি নিবেদন কৰি ভগৱানৰ চৰণত কান্দিব লাগে, হে প্ৰভু, ইমান বছৰলৈকেতো তুমি আনিলা, আৰু কিমান দিন ৰাখা ময়ো নাজানো, কিন্তু যিকেইটা দিন ৰাখিবা জগতৰ যাতে কল্যাণৰ কাৰণে মোৰ জীৱনটো উচৰ্গা হয়, তাৰ কাৰণে তুমি কৃপা কৰা। সেইকাৰণে জন্মদিনত বৰ উতনোৱা হৈ মানে এই কৰাৰ কোনো প্ৰয়োজন নাই। আমাৰ ল'ৰা ছোৱালীবিলাকক কৈছোঁ, যিবিলাক আমাৰ সৰু সৰু ল'ৰা ছোৱালী ইয়াত বহি আছে, বা তেওঁলোকক কওঁ, মোৰ বিনম্ৰ প্ৰাৰ্থনা, আমাৰ অভিভাৱকবিলাকে এইবোৰ বুজাব লাগে
যে আচলতে পশ্চিমীয়া যিবোৰ আমাৰ এইবিলাকক সংস্কৃতি বুলি ক'বলৈও বেয়া লাগে, সংস্কৃতিটো নহয়েই বাৰু, বিকৃতি, পশ্চিমীয়া বিকৃতিয়ে যি ধৰণে আমাৰ মন মগজুক ঢাকিলে, তাত চাব আপুনি যে আপুনি যদি এটা লাওৰ ওপৰত আপোনাৰ নাম লিখে, কোমোৰাৰ ওপৰত যদি আপোনাৰ নামটো লিখে, তিয়হ এটাৰ ওপৰত যদি আপোনাৰ নামটো ধূপকাঠিৰে বা কিবা কাঠিৰে লিখে, আমাৰ অসমীয়া মানুহে কিন্তু তাক নাখায়, পেলাই দিয়ে সেই পাচলিটো। কিয় পেলাই দিয়ে? যে সেইটো প্ৰতীকী অৰ্থত তাৰ নামটো লিখিলে কাৰণে সেই বস্তুটো আমাৰ মানুহে যে আমি তোমাকে এতিয়া ৰান্ধি বাঢ়ি খাব লাগিব চবে, যদি সেয়ে হয় তেতিয়াহ'লে কেকটোৰ ওপৰত আপোনাৰ ল'ৰাটোৰ বা ছোৱালীজনীৰ নামটো লিখি তাৰ হাতত এখন চুৰি তুলি দি তাকে কাটি চবেই কেনেকৈ আনন্দৰে খাওঁনো আমি বাৰু, এইটোনো কি আমাৰ? তাতকৈ ডাঙৰ কথাটো হ'ল কি, আমি সদায় আজি ইয়াত ভাগৱত পাঠ হৈছে, চৌপাশে আপোনালোকে চাকি জ্বলাই দিছে, কিমান চাকি, সহস্ৰ বন্তি জ্বলাইছে। বন্তি জ্বলাই দিয়াটো মংগলৰ প্ৰতীক আৰু বন্তি নুমাই যোৱাটো অমংগলৰ প্ৰতীক। তাৰ মুখেৰে ফু মাৰি কেণ্ডেলকেইডাল নুমাই দি পেলাই কি মংগল সাধে মই বুজি নাপাওঁ এই কথাবিলাক। ক'ৰ পৰা আহিলে আমাৰ মাজলৈ এইবোৰ নিয়ম? যদি আপোনাৰ ল'ৰাটোৰ জন্মদিন, আপোনাৰ ছোৱালীজনীৰ জন্মদিন, আপোনাৰ নাতিটোৰ জন্মদিন, আপুনি কৃপা কৰি সহস্ৰ বন্তি ঈশ্বৰৰ গৃহত গৈ জ্বলাই দিয়ক, নিজৰ ঘৰৰ চৌপাশে গধূলি চাৰিওফালে বন্তি জ্বলাই দিয়ক। কোনোবাই যদি সোধে আপুনি ক'ব যে আজিৰ দিনটোতে আমাৰ ল'ৰাটোক ভগৱানে আমাৰ ওচৰত প্ৰদান কৰিছিল, তাৰ কাৰণে আজি ভগৱানৰ প্ৰতি আমি কৃতজ্ঞ হৈছোঁ, সেইকাৰণে কিছু বন্তি তেখেতৰ নামত আজি প্ৰজ্বলন কৰি দিছোঁ। এয়া আমাৰ সংস্কৃতি। আমি কিয় বেলেগৰ ফালে গতি কৰিছোঁ বুজি নাপাওঁ। বাৰু যি কি নহওক, এই যিটো মন ধ্বংস, মন, এই চঞ্চল মনক আমি এই ধৰণে নিয়ন্ত্ৰিত কৰিব লাগিব। মাধৱ পুৰুষে এইকাৰণে কৈছে, আত কালভু জংগম গৰজি হৰি পদে ৰণলে হব বৰজি হৰি পদ পংকজ পঞ্জৰ মই তামহুৰ হুৰাজ হংসা হুই হৰি পদ পংকজ পঞ্জৰ মই হৰিপদ পংকজ পঞ্জৰ মই। হে ভগৱান, তোমাৰ চৰণ পংকজৰ পিঞ্জৰাত মোৰ মন হংস গৈ পেলাই আবদ্ধ হৈ থাকক, যাতে ই কলৈকো যাব নোৱাৰে। গতিকে হে মনুৰ নন্দিনী আই, তুমি ধন্য। তোমাক আজি যিখিনি কথা মই ক'বলৈ লৈছোঁ সেই কথাখিনি এনেকুৱা যে তুমি যি ভক্তি সম্পৰ্কে মোৰ পৰা জানিব খুজিছা, বৰ গুৰুত্বপূৰ্ণ তথ্য দেই প্ৰভুসকল। ভক্তি, আমি চবেই কৈ থাকোঁ ভক্তি কৰিব লাগে, ভক্তি কৰিব লাগে, এতিয়া কৰে কি? কৈতো চবেই থাকোঁ আপুনি ভক্তিযুক্ত হওক। এতিয়া কি ভক্তিৰ লগত আপুনি যুক্ত হ'বগৈ? ভক্তি কি সেই সম্পৰ্কে ভগৱান কপিলে কৈছে যে ভক্তি কিন্তু এবিধ নহয়, সংকল্প অনুযায়ী, ব্যক্তিৰ সংকল্প অনুযায়ী ভক্তি নানা প্ৰকাৰে বিভাজিত হৈছে। অৰ্থাৎ আপুনি যি সংকল্পৰে ভগৱানক ভজিব সেই অনুপাতে আপোনাৰ ভক্তিটো নামাঙ্কৃত হ'ব, নিৰ্ণয় হ'ব। ইয়াতে সকলোৱে চাকি জ্বলাইছে, তেল শলিতা দিছে, কিবা কামনা কৰি দিছে, নিশ্চয় দিছেনে নাই? সকলোৱে কামনাৰে ঢালিছে। মানে প্ৰতিগছি বন্তিয়ে
একোখন কামনাৰ আবেদনৰ সাক্ষী। হে ভগৱান, মই চাকি জ্বলাই দিলোঁ তোমাক, মোক আমুকটো দিবা। ভগৱানে যে নাজানেহে আপোনাক কি লাগে। ভগৱান আপোনাৰ দৃষ্টিত এনেকুৱা, তেওঁ একোৱেই নাজানে আপোনাক কি লাগে। অন্তৰ্যামী ৰূপে আপোনাৰ ভিতৰত যদি ভগৱান সঁচাকৈ বহি আছে, আপোনাকনো কি লাগে সেয়া তেওঁ জানে, আপুনি বিচাৰিব জনা নাই। সেইটোতো বেলেগ কথা। এনেকুৱা বন্তিও জ্বলায় মানুহে যে আমুকৰ বেয়া হওক এই বুলিও চাকি জ্বলায়, মানে এনেকুৱা মানুহ জগতত আছে। এইবোৰ সংকল্প। এই সংকল্প অনুযায়ী ভগৱানক যি ধৰণে ভক্তি কৰে, সংকল্প অনুসাৰে ভক্তি নানা মতে ভেদ হয়, ভক্তিবিলাক বিভাজিত হয়। আর পরক মারিবে প্রতি মনত সংকল্প করে, দম্ভ বা মৎসৰ অতিশয় এহি মতে ভক্তিমূত কৰিলে তামস ক্ৰোধ ভেদ তিনিতে আছয়। অত্যন্ত দম্ভ অহংকাৰেৰে কাৰোবাক মাৰিম বুলি যদি সংকল্প লৈ ভগৱানক ভক্তি কৰে, তেন্তে এই ভক্তিক তামস ভকতি বোলে, তামসী ভকতি। অৰ্থাৎ এইবিলাক সগুণ ভকতিৰ বৰ্ণন হৈ আছে, মানে গুণযুক্ত ভকতি। আমাৰ গুণ তিনিটা আছে পৃথিৱীত, সত্বগুণ, ৰজগুণ আৰু তমগুণ। তমগুণযুক্ত যিবিলাক ভক্তি, মানুহে দম্ভৰে ভগৱানক কৰে। দাম্ভিক ভক্ত আছিল, কোন আছিল? ৰাৱণ আছিল। তাৰ ফলশ্ৰুতি কি হৈছে কওকচোন? ধ্বংস অনিবাৰ্য। ৰাৱণৰ দৰে এগৰাকী বিচক্ষণ বুদ্ধিসম্পন্ন পুৰুষ, ৰাৱণৰ দৰে এগৰাকী নৈষ্টিক ব্ৰাহ্মণ, মই ক'লোঁ আপোনালোকক পৃথিৱীত খুব কম আছে। শিৱৰ তাণ্ডৱ স্তোত্ৰ যিজনে নিৰ্মাণ কৰিব পাৰিছিল, তেনেকুৱা ব্ৰাহ্মণ ক'ত আছে পৃথিৱীত? ইমান নৈষ্ঠিক ব্ৰাহ্মণ এগৰাকী হোৱাৰ পিছতো, পৰম পৰাক্ৰমী বাহুবলী হোৱাৰ পিছতো ৰাৱণে কিন্তু ধ্বংস হৈ গৈছিল। তেওঁৰ একমাত্ৰ দম্ভৰে কৰা ভক্তি, অৰ্থাৎ তেওঁ মানে কিমাননো মই কৈলাশলৈ ভগৱান শিৱক পুজিবলৈ আহিম, সেইকাৰণে এদিন কৈলাশখনে দাঙি ঘৰলৈ লৈ আহিব খুজিছিল। এনেকুৱা অহংকাৰ, ঘৰলৈ লৈ যাওঁ আৰু ক'তনো আহি থাকিম ইয়ালৈ। এতিয়া কোনোবাই যদি মই আৰু নামঘৰলৈ গৈ থাকিব নোৱাৰোঁ দেই, এই গুৰুৱাখনকে যদি দাঙিবলৈ লয়, বোলে মোক ঘৰলৈ লৈ যাওঁ, কোঠালি এটাত থৈ দিম, মই সদায় সদায় নামঘৰলৈ কেলৈ আহিম? এনেকুৱা হ'বলৈ হ'লে কেনেকুৱা হ'ব? সেইটো কাম তেওঁ কৰিছিলে। উপায় নাপায় তেওঁৰ পৰম ভক্তৰ কাৰণে শিৱই কৈছিল, হ'ব যোৱা, মই নিজেই যাম, এই কৈলাশ নিব নালাগে ইয়াৰ। তুমি যেতিয়া পূজা কৰিবা মই গৈ তাত থাকিম, সেইখিনি কওঁ। এনেকুৱা ব্ৰহ্মা আহি ঘৰত সদায় বেদ পাঠ কৰিব লাগে, এনেকুৱা দম্ভিক। ইন্দ্ৰ আদিৰতো অৱস্থা নাই, চাকৰ বাকৰকো মানুহে নাৰাখে, এনেকৈ ৰাখিছে। বাকী দেৱতাবিলাকৰতো অৱস্থাই নাই, ক্ষুদ্ৰ দেৱতাবিলাকৰ একদম অৱস্থা নাই, এনেকুৱা দাম্ভিক। এবাৰ কি হ'ল, হৰিবৰ্ষ বুলি এখন দেশলৈ গ'ল ৰাৱণ। গৈ দেখিলে তাত ভব্য ভগৱান নৰসিংহৰ মূৰ্তি এজনা আছে, একদম তীৰ বীৰকে প্ৰজ্বল হৈ আছে। আপোনালোকে জানে আটাইতকৈ ক্ৰোধী ভগৱানৰ মূৰ্তিটোৱে হ'ল ভগৱান নৃসিংহৰ মূৰ্তি। ভগৱান নৃসিংহ ভগৱানক পূজা কৰাটো ইমান সহজ নহয়। ভগৱান নৃসিংহ ভগৱানৰ পূজাত কিবা ভোগ লগোৱাৰ আগমুহূৰ্তত পবিত্ৰ গংগাজল তুলসী পত্ৰ আগবঢ়ায় যাতে ঠাণ্ডা হৈ থাকে, চৰ্বত দিয়ে, যিমান ঠাণ্ডা বস্তু আছে সেইবোৰ দিয়ে ভগৱান নৰসিংহ পূজাত, যাতে ভগৱান নৰসিংহ কেতিয়াও জাগ্ৰত হৈ নাযায়। এনেকুৱা ভয় কৰে, ইমান উগ্ৰ মানে ভগৱান। আপোনালোকে যদি কেতিয়াবা দেখিব যে কোনোবাই যদি ভাওনাত ভাও লৈছে, সঁচাকৈ যদি তেওঁ সাত্বিক নিৰ্মল আৰু নিষ্ঠা সহকাৰে যদি তেওঁ নৃসিংহ ভগৱানৰ ৰূপ লৈ ভাওত যদি নামিছে আৰু কেনেবাকৈ যদি তেওঁৰ ভিতৰত ভগৱান নৰসিংহ সঁচাকৈ বিদ্যমান হৈ যায় নহয়,
তেতিয়া তেওঁক ৰখাব নোৱাৰিব তাত আপোনাক। এনেকুৱা অৱস্থা, এইটো আজিও হ'ব পাৰে। সেই ভগৱান নৰসিংহৰ মূৰ্তি জাজ্জল্যমান অৱস্থাত হৰিবৰ্ষ নগৰত যেতিয়া থাকিলে, তেতিয়া ৰাৱণে দেখিলে, ইমান ধুনীয়া মূৰ্তি, এইটো নহয় ইয়াত কেলে থাকিব লাগে, এইটো মোৰ লংকাতহে থাকিব লাগে, স্বৰ্ণময়ী লংকাত। ধৰি পূৰা উঠাই পুষ্পক ৰথত উঠাই লৈ আহিলে লংকালৈ। এতিয়া কোনোবা দিব্য ভব্য পুৰুষ বৈষ্ণৱে ভগৱান নৰসিংহৰ পূজন কৰি আছিলে, চৈতন্য কৰি ৰাখিছিলে, উঠাই লৈ আহিলে ৰাৱণে। এতিয়া লংকাত য'তেই থয় ত'তেই জুই লাগে, থ'বই নোৱাৰে। এতিয়া য'তেই থয় তাতেই দপদপকৈ জুই লাগিবলৈ ধৰে, য'তেই থয় ত'তেই জুই লাগে। উপায় নাপায় পুষ্পক ৰথতে ৰাখি একদম ব্ৰহ্মাৰ ওচৰলৈকে গ'ল। ব্ৰহ্মাক বোলে, ব্ৰহ্মা বোলে হয়, চাই দিয়াচোন কি হ'ল, মইতো এই নৰসিংহৰ মূৰ্তিভাগ লৈ আহিলোঁ, এতিয়া দেখোন য'তে থওঁ ত'তে জুই লাগে। ব্ৰহ্মাই ক'লে যে এইটোতো তুমি ভুল কৰিলা, কাৰণ নৰসিংহৰ মূৰ্তি য'ত প্ৰতিষ্ঠা হয়, প্ৰাণ প্ৰতিষ্ঠা হয়। প্ৰভুসকল, মূৰ্তিৰ যিটো প্ৰাণ প্ৰতিষ্ঠা কৰাৰ যিটো বিষয়, সেই বিষয়টো ইমান ধেমালি বিষয় নহয়, সেইটো ইমান তেনেকুৱা বস্তু নহয়। মূৰ্তিটোৰ লগত কোনেও গুৰুত্ব নিদিয়ে, মূৰ্তিটো মূৰ্তিয়ে, মূৰ্তিক নাচায় মানুহে। চাই কি হওক, মূৰ্তিৰ ভিতৰত যিটো প্ৰাণ প্ৰতিষ্ঠা হয়, অৰ্থাৎ কোনোবা দৈৱজ্ঞ পুৰুষে, নিষ্ঠাযুক্ত এগৰাকী ব্ৰাহ্মণে যেতিয়া বা শাস্ত্ৰজ্ঞ পুৰুষে যেতিয়া মন্ত্ৰোচ্চাৰণৰ দ্বাৰা সেই মূৰ্তিত যেতিয়া প্ৰাণ প্ৰতিষ্ঠা কৰিব নহয়, সেই মূৰ্তি চৈতন্য হৈ থাকিব। নহ'লেতো মূৰ্তিকাৰবিলাকে বনাই থোৱা ভগৱানৰ মূৰ্তিটো মানুহে সেৱা কৰিব পাৰিলেহেঁতেন, নকৰে। তাতে ক'ত কৰে? য'ত প্ৰাণ প্ৰতিষ্ঠিত হয়। আপোনালোকে জানে অলপতে প্ৰভু ৰামচন্দ্ৰৰ বিগ্ৰহৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছে। মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা বিষয়টো বৰ জটিল, শাস্ত্ৰত তাৰ ব্যৱস্থা নোহোৱা নহয়, আছে। সেইকাৰণে মানুহে মূৰ্তি নাচায়। গুৰুজনাইও লিখিছে, মূৰ্তিক নচাইবা, মূৰ্তিক চাবলগীয়া নাই, মূৰ্তিটোৰ ভিতৰত থকা যিটো চৈতন্য প্ৰাণ, সেইটোক দৃষ্টি দিবলৈ দিছে। গতিকে সেই যিটো প্ৰাণ প্ৰতিষ্ঠিত দিব্য ভব্য ভগৱান নৰসিংহৰ মূৰ্তি, যে এইটো থ'লেতো জুই লাগিবই, বোলে নহ'লে থৈ আহোঁ য'ৰ পৰা আনিছিলোঁ, বোলে সেইটোও বিপদ হ'ব, তাততো তুমি থ'ব নোৱাৰিবা ন। বোলে কি কৰা যাব? বোলে ইয়াক দিব্য ভব্য মন্দিৰ বনাই ইয়াক প্ৰতিষ্ঠা কৰিব লাগিব, আৰু সৰ্বদা ইয়াক এগৰাকী বৈষ্ণৱৰ দ্বাৰা পূজন কৰিব লাগিব, তেতিয়াহে। তথাপিও তুমি যে এই কামটো কৰিলা অহংকাৰত মদমত্ত হৈ, ইয়াৰ ফলশ্ৰুতিত তোমাৰ লংকা এদিন পুৰি চাৰখাৰ হৈ যাব। আৰু হয়ো, হনুমন্তই গৈ স্বৰ্ণময়ী লংকা পুৰি চাৰখাৰ কৰি দিছিল, আৰু এইটো তেওঁৰ কৰ্মৰ ফল। সেইকাৰণে কোনোবাই যদি দম্ভ বা অহংকাৰেৰে ভগৱানক পূজা কৰে, পৰক মাৰিবৰ কাৰণে যদি সংকল্প লয়, এনেধৰণে কৰা পূজা, অহংকাৰেৰে কৰা পূজা, সেই পূজা কেতিয়াও ভগৱানে গ্ৰহণ নকৰে। সেইটো তামস ভক্তি হ'ব, তাক ভাগ কৰাইছে ভক্তি। আপুনি দান দক্ষিণা কৰিছে ভগৱানৰ নামত, গুৰুস্থানীয় ব্যক্তিক আপুনি কিবা দিছে, প্ৰদান কৰিছে, আপুনি যিমান দিব সিমানে আপোনাৰ ধনৰ সদ্গতি হ'ব। ধনৰ তিনিটা ব্যৱহাৰৰ পথ আছে। উত্তম পথটো হ'ল দান, আৰু মধ্যম পথটো হ'ল ভোগ, আৰু ৩ নম্বৰ ব্যৱস্থাটো হ'ল বিনাশ। মানুহৰ বিনাশকালে বিপৰীত বুদ্ধি আহে। যেতিয়া মানুহে ধনৰ গৰ্বত গৰ্বিত হৈ যায়, তেতিয়া তেওঁ বিনাশীভাৱে যেতিয়া ধনৰ খৰচ কৰিবলৈ আৰম্ভ কৰে, নাযাবলগীয়া জেগাত যাব, নাখাবলগীয়াটো খাব, সেই ধনে তেতিয়া তেওঁক বিনাশ তিল 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 তিলকৈ বিনাশ কৰে। সেইকাৰণে ধনৰ প্ৰয়োগ, ভগৱানে আপোনাক যে ভগৱানে ধন দিব এইটো প্ৰাৰ্থনা কৰিব নালাগে। যিমানখিনি দিছে তাৰ যাতে সৎ প্ৰয়োগ কৰিব পাৰে, তাৰ কাৰণে ভগৱানক প্ৰাৰ্থনা কৰিব লাগে। হে প্ৰভু, এতিয়ালৈকে যিমানখিনি দিছা মোৰ যোগ্যতাতকৈ তুমি বেছিকৈ দিছা, কিন্তু ইয়াৰ প্ৰয়োগ যাতে সঠিক হয় তাৰ কাৰণে তুমি মোক শক্তি দিয়া, এইটোহে ভগৱানৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে। ধনৰ সদুপয়োগ কৰাটো পৃথিৱীৰ সজ্জনসকলৰ অন্যতম চৰিত্ৰ। সেইকাৰণে দাম্ভিকসকলে, আজি আপুনি চাব বাহিৰত যিবিলাক আপুনি অনুষ্ঠান আছে, তাত যিবিলাকে দান দিয়ে, সেই দান কেতিয়াও তেওঁলোকে নকয় কাকো। মাংগো উচিছে যো দে খুচিছে আৰু কাহে না কিচিছে, এইটো কবিৰ দাসে লিখিছে। মাংগো উচিছে যো দে খুচিছে আৰু কাহে না কিচিছে। আমাৰ অসমীয়াত এষাৰ আপ্তবাক্য আছে,
বোলে সোঁহাতে দিয়া দান বাওঁহাতে গম পাব নালাগে। দানৰ মহিমা তেতিয়াহে প্ৰকট হ'ব। বোলে নামঘৰৰ বৰ খুঁটাটো দেখিছে নহয় প্ৰভুশ্বৰ? বোলে হয়, আপুনি যে বহিছিলে সেইভাগ আমাৰ ককাই দান দিয়া। হে ভগৱান, ককাকে নামঘৰৰ বৰ খুঁটা দি থৈ দিলে, এতিয়া নাতিও টানটো ধৰি আছে সেইটো আমাৰ খুঁটা বুলি। ক'ত দানত পৰিব এইটো? দম্ভ বা মৎসৰ। মৎসৰ শব্দটোৰ অৰ্থটো জানেই যে পৰৰ প্ৰতি ঈৰ্ষান্বিত হৈ আপুনি কাম কৰিব নোৱাৰিব। এনেকে কৰা ভক্তিবিলাকক তামসিক ভক্তি বোলে। এইৰাম বিষয়ত কৰি আশা ও যশবায় চৰ্য চাৱে প্ৰতিমাত মুহুক পূজয় তিনি প্ৰকাৰ ইটো ৰাজস ভকতি মাত্ৰ তজু আগে কহিলো নিশ্চয়। বিষয়ৰ প্ৰতি আশা কৰি, হে ভগৱান মোক আমুক লাগে তমুক লাগে, এই বুলি যিসকলে ভক্তি কৰে, প্ৰতিমা আদি পূজন কৰে, এই বুলি এওঁলোকক কি বুলি কৈছে? ৰাজসিক ভক্তি বুলি কৈছে। এইটোক ৰাজসিক ভক্তি বোলে। আৰ পাপ মোৰ হৌক নাশ ভগৱন্ত হৌক প্ৰীতি নুহি অৱশ্যকে বিধি মানি ইতি নিপ্ৰকাৰে ভক্তি কৰিলে সাত্বিক বুলি নিষ্ঠে মই কহিলো বখানি। মোৰ পাপবিলাক নাশ হওক, ভগৱন্ত মোৰ প্ৰতি সন্তুষ্টি হওক, কিন্তু মই কোনো ধৰণৰ বিধি বিধান নমনাকে মই যদি এইবোৰ কৰোঁ, তেতিয়াহ'লে ইয়াক সাত্বিক ভকতি বুলি কোৱা হ'ব। এই প্ৰকাৰে কৰা ভক্তিক সাত্বিক ভকতি বুলিছে। এতিয়া আপোনালোকৰ মনলৈ এটা ধাৰণা আহিব যে সাত্বিক ভকতিটোৱে তেতিয়াহ'লে ভাল, কিন্তু ইয়াৰ পিছৰ পদটো আপোনালোকে চাব, পিছৰ ফালে ৰাম প্ৰতিমা পূজয় আৰু ভেদভাৱ দৰিখন তিনিটো সমানয়া কয় উত্তম মধ্যম ক্ৰমে তামসাদি ভক্তি মাজে তিনি তিনি মতে ভেদ হয়। কপিল ভগৱানৰ মতে এই তিনি প্ৰকাৰ ভকতি বেলেগ নহয়, একেই, মাত্ৰ ইয়াক তিনিটা তিনিটা প্ৰকাৰে প্ৰত্যেকটা ভাগ হৈছে। যেনে উত্তম সাত্বিক, মধ্যম সাত্বিক আৰু অধম সাত্বিক, উত্তম ৰাজসিক, মধ্যম ৰাজসিক, অধম ৰাজসিক, উত্তম তামসিক, মধ্যম তামসিক, অধম তামসিক। এনেকে তিনি তিনি প্ৰত্যেকটো উত্তম উত্তম তামসিক, উত্তম অধম তামসিক, উত্তম মধ্যম তামসিক, এনেকে তিনি 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 ভাগ হওঁতে হওঁতে কিমান হৈছে? আর একোবিধে নব নব প্ৰকাৰে হুয়াছে ভেদ তাক বুজিলাহা দিয়া মতি সগুণ ভকতিয়েহি একাধিক আশী বিধ আৱে কহু নিৰ্গুণ ভকতি। ৮১ বিধ হ'ল, একাধিক আশী অৰ্থাৎ এক বেছি, আশী অৰ্থাৎ ৮১। ৮১ বিধ ভক্তিলে বিভাজিত হৈ যায়। মানুহে ৮১ বিধ ভক্তি কৰে আৰু এই সকলো ভক্তি সগুণ ভকতি বুলি কৈছে। সগুণ মানে গুণযুক্ত ভকতি। এতিয়া মই তোমাক নিৰ্গুণ ভকতি সম্পৰ্কে কম, এইবুলি কৈছে। হে ৰাম ৰাম শুনিও ক সভাসদ
তৃতীয় স্কন্ধৰ পদ বুজিওক ভক্তিৰ নিৰ্ণয় সগুণ ভকতি যত কৰিতাংক পৰিহাৰ নিৰ্গুণক কৰি আশ্ৰয়। হে সভাসদসকল, আপোনালোকক মহাপুৰুষে অকণমান উপদেশ দি কৈছে যে বুজিওক ভক্তিৰ নিৰ্ণয়। যি ধৰণে ভক্তিক আজি নিৰ্ণয় কৰা হ'ল সেই সম্পৰ্কে আপোনালোকে গভীৰভাৱে বুজক। সগুণ ভকতি যত কৰি তাকো পৰিহাৰ নিৰ্গুণকো কৰিও আশ্ৰয়। আপোনালোকে সগুণ ভকতি বাদ দিয়ক, নিৰ্গুণ ভকতি কৰক। এতিয়া ইয়াৰ আগৰখিনি শুনি থাকোঁতে এনেকুৱা মনলৈ ভাৱনা আহিছিল যে ইয়াৰে বা কোনবিধ ভকতি কৰিব লাগে। যেতিয়া সম্পূৰ্ণকৈ অধ্যায়টো কৰা হয় তেতিয়াহে ইয়াৰ মৰ্মাৰ্থ আপুনি উপলব্ধি কৰিব। যেতিয়া ভগৱানৰ কথা ক'বলৈ বহে তেতিয়াহ'লে সন্মুখত শ্ৰী হনুমানজী আহি বিদ্যমান হৈ যায়। বহুত ডাঙৰ কথা, হনুমানজী আহিবই তাত। তাৰমানে ৰাম নাম শুনিবৰ কাৰণে হনুমানজীৰ ইমান উৎকণ্ঠা। আপুনি যদি কৃষ্ণ কথা একান্ত চিত্তে গাবলৈ অকলে অকলে আৰম্ভ কৰে সন্মুখত হনুমানজী বিদ্যমান হৈ যায়। আপুনি নেদেখিব পাৰে, কোনোবাই নেদেখিব পাৰে, তেওঁ আহে। অকল হনুমান নহয়, গন্ধৰ্ব কিন্নৰ দেৱতাসকল, ব্ৰহ্মাদী দেৱতাসকলে মনুষ্যৰ শ্ৰীমুখেৰে ওলোৱা ভক্তিযুক্ত ভগৱানৰ গুণ শুনিবৰ কাৰণে তেওঁলোক আহি তাত সাজু হৈ যায়। গতিকে কোনোবাই শুনক নুশুনক, ভগৱান স্বয়ং নিজে আহি আপোনাৰ হৃদয়ত বিদ্যমান হৈ যাব। আৰু আপুনি কাৰোবাক শুনাবৰ কাৰণে ভাগৱত ক'বলৈ দৰকাৰ নাই, প্ৰয়োজন নাই। বহুত লোক ইয়াত ভাগৱতত আহি বহে, কিন্তু তেওঁলোকে অইন কথা পাতি থাকে কাষৰ মানুহজনৰ লগত, বা আনকো শুনিবলৈ নিদিয়ে, নিজে নুশুনে। তেওঁলোকোতো আহে, নামত বহি আছে ভাগৱতত, সেই বুলি ভাগৱতীয়ে নক'ব নেকি? কৈ যায়। কোনোবাই শুনক নুশুনক, ভগৱন্তইতো শুনিছে এই বুলি কয়। বাৰু যি নহওক, ইয়াত কৈছে যে মই এতিয়া নিৰ্গুণ ভকতি সম্পৰ্কে তোমাক কম আই। তুমি এই সগুণ ভকতিক আমি কৰাৰ প্ৰয়োজন নাই। উপদেশত মহাপুৰুষে কৈছে দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি ভকতিৰ কৰি নানা ভাগ। আর এতেকে আর নমো নমো দীনবন্ধু কৃষ্ণদেৱ কৃপা সিন্ধু তুজু পাৱে পখিলো শৰণ গুণময় ভক্তি ছয় স্বপ্নতো নহো কমূৰ এহি মানে কৰোঁ প্ৰাৰ্থনা। এই যে গুণময় ভক্তি ছয় সপোনতো নহওঁ এই বুলি কৈছে মহাপুৰুষে, যে বাস্তৱততো মই নকৰোঁৱে, সপোনতো যাতে গুণময় ভক্তি মোৰ জীৱনত নহয়। আপুনি ভাবক গুণময় ভক্তিৰ প্ৰয়োজনীয়তা আছে নে নাই? তাৰমানে কি? গুণযুক্ত ভকতি কৰাৰ প্ৰয়োজন নাই। বাস্তৱততো মই নকৰোঁৱে, সপোনতো নকৰোঁ। আর কিন্তু তজু পদে নতি ও একান্ত প্ৰেমৰতি ৰৌকমূৰ নৌকৱান কাম সময় যাৰ যত জন হৌক মাধৱত মন ডাক চাৰি বোলা ৰাম ৰাম। সপ্ৰেম ভকতি তোমাৰ চৰণত মোৰ হওক, নিৰ্গুণ ভকতি যাতে মই সাধন কৰিব পাৰোঁ। এতিয়া